যেটো প্ৰথম কুৱেশ্যন হয় এই প্ৰথম কুৱেশ্যনটো আমি চাই লওঁ যে ইয়াত কিহৰ কথা সুধিছে যে ভাৰতবৰ্ষৰ সংবিধানৰ কোনটো অংশত মৌলিক অধিকাৰৰ বিষয়ে আলোচনা কৰা হৈছে দ্য হুইচ পাৰ্ট অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন ডিল উইথ কিহৰ কথা কৈছে ফাণ্ডামেণ্টেল ৰাইটছ আমাৰ মানুহ হিচাপে জীয়াই থাকিবৰ কাৰণে আমাক কিছুমান অধিকাৰৰ প্ৰয়োজন আছে যিবিলাক অধিকাৰ অবিহনে এজন ব্যক্তিয়ে ব্যক্তিত্ব সম্পন্নভাৱে জীৱন নিৰ্বাহ কৰাৰ ক্ষেত্ৰত বহু পৰিমাণৰ বাধা আহিব পাৰে এটা এনেকুৱা অধিকাৰসমূহ আমাৰ ভাৰতবৰ্ষৰ সংবিধানৰ মৌলিক অধিকাৰ হিচাপে ভাৰতবৰ্ষৰ সংবিধানৰ যিটো পাৰ্ট 3 হয় এই পাৰ্ট 3ত উল্লেখ কৰা আছে ক'ত উল্লেখ কৰা আছে পাৰ্ট 3ত উল্লেখ কৰা আছে 3 নম্বৰ যিটো পাৰ্ট হয় এই 3 নম্বৰ পাৰ্টত ফাণ্ডামেণ্টেল ৰাইটছ অৰ্থাৎ মৌলিক অধিকাৰৰ কথা উল্লেখ কৰা আছে 20 তাৰিখে জিকে কুৱেশ্যন আৰ্টিকলৰ ওপৰত বহুত আহিছে তেনেকৈ আহিছে ন কুৱেশ্যন পেপাৰটো আছে নেকি সেইটো কুৱেশ্যন পেপাৰ যদি আছে আপোনালোকৰ লগত তেতিয়াহ'লে দিবচোন কুৱেশ্যন পেপাৰ আমাৰ অফিচিয়েল নাম্বাৰটোত পঠাই দিলে হ'ব যদি কুৱেশ্যন পেপাৰটো আছে মই কুৱেশ্যন পেপাৰটো পোৱা নাই চাবলৈ বিচাৰিছিলোঁ যদিও পোৱা নাই মানে কুৱেশ্যন পেপাৰটো 20 তাৰিখে এক্সাম অনুষ্ঠিত হৈ গৈছিলে কুৱেশ্যন পেপাৰ 20 তাৰিখে হওক বা আপোনালোকৰ গুৱাহাটী ইউনিভাৰ্চিটি হওক গুৱাহাটী ইউনিভাৰ্চিটি কুৱেশ্যন পেপাৰো মই দেখা নাই আপোনালোকে যদি আছে আপোনালোকৰ লগত পঠাই দিবচোন সেই কুৱেশ্যন পেপাৰটো আমি এবাৰ ডিছকাছ কৰিবৰ কাৰণে চেষ্টা কৰিম যিখিনি কুৱেশ্যন পেপাৰ যদি আপোনালোকৰ লগত আছে তেতিয়াহ'লে পঠাই দিব আমি সেই কুৱেশ্যন পেপাৰটো নিদিলে ন সেইটো কথা ঠিক আছে এই কুৱেশ্যনৰ এনচাৰটো আমি গম পালোঁ তাৰপিছত আমি নেক্সট কুৱেশ্যনৰ ফালে আমি আগবাঢ়ি যাওঁ নেক্সট কুৱেশ্যনটো হৈছে কিহৰ ওপৰত আছে আমি চাই লওঁ নেক্সট কুৱেশ্যনটো হৈছে হাউ মেনি ফাণ্ডামেণ্টেল ৰাইটছ আৰ গ্ৰেণ্টেড বাই দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন আমাৰ ভাৰতবৰ্ষৰ যিটো সংবিধান হয় এই সংবিধানে নাগৰিকসকলক কিমান প্ৰকাৰৰ মৌলিক অধিকাৰ প্ৰদান কৰিছে এতিয়া এই যি মৌলিক অধিকাৰ এই মৌলিক অধিকাৰৰ সঠিক কথা আমি যদি চাওঁ তেতিয়াহ'লে আমাৰ ভাৰতবৰ্ষৰ সংবিধান যেতিয়া অৰিজিনেল আছিলে মূল সংবিধান আছিলে এই মূল সংবিধানে 7 প্ৰকাৰৰ মৌলিক অধিকাৰ প্ৰদান কৰিছিলে কিমান প্ৰকাৰৰ কৰিছিলে 7 প্ৰকাৰৰ কৰিছিলে কিন্তু 44তম যি সংবিধান সংশোধনী হ'ল এই 44তম কনষ্টিটিউশ্যন এমেণ্ডমেণ্ট এক্টৰ যোগেদি কি কৰা হ'ল কনষ্টিটিউশ্যন এমেণ্ডমেণ্ট এক্ট যেতিয়া আহি গ'ল এই এক্টৰ যোগেদি কি কৰা হ'ল আৰ্টিকল নম্বৰ 31 সংশোধন কৰা হ'ল কি কৰা হ'ল সংশোধন কৰা হ'ল আৰু এই আৰ্টিকল নম্বৰ 31টো কি কৰি দিয়া হ'ল কৰ্তন কৰি দিয়া হ'ল আৰু কৰ্তন কৰাৰ লগে লগে ইয়াক কি কৰা হ'ল 300A লৈ যোৱা হ'ল লৈ গৈ ইয়াক কি কৰা হ'ল লিগেল ৰাইটছ কৰা হ'ল ঠিক আছে এই লিগেল ৰাইটছৰ ওপৰত বহুতবাৰ কুৱেশ্যন আহে লিগেল ৰাইটছ কৰি দিয়া হ'ল আৰু এই লিগেল ৰাইটছ কৰাৰ পিছত আমাৰ ভাৰতবৰ্ষৰ সংবিধানত কি হ'ল 6 প্ৰকাৰৰ মৌলিক অধিকাৰ থাকি গ'ল আৰু বৰ্তমান সময়ত যদি আমি চাওঁ তেতিয়াহ'লে 6 প্ৰকাৰৰ আমাৰ কি আছে মৌলিক অধিকাৰ আছে আৰু এই 6 প্ৰকাৰৰ মৌলিক অধিকাৰ কি হয় যদি কেতিয়াবা কি মৌলিক অধিকাৰ হয় সেইটো কথা যদি আমাক আহে তেতিয়াহ'লে আমি ক'ব লাগিব ৰাইট টু এডুকেশ্যন হয় জানো ফাৰ্ষ্টত নহয় ৰাইট টু ইকুৱেলিটি সমতাৰ অধিকাৰ তাৰপিছত আছে আমাৰ কি ৰাইট টু ফ্ৰীডম আছে নাই তাৰপিছত প্ৰেছিডেণ্টে তেওঁ হেল্থৰ ইছ্যুৰ কাৰণে তেখেতৰ স্বাস্থ্যজনিত কাৰণত তেখেতে ৰেজিগনেশ্যন দিছোঁ বুলি কৈছে সেই কথাটো মই চাইছিলোঁ অথনি ৰেজিগনেশ্যন লেটাৰখন স্বাধীনতাৰ অধিকাৰ তাৰপিছত আছে কি শোষণৰ বিৰুদ্ধে অধিকাৰৰ পিছত কি আছে ধৰ্মীয় স্বতন্ত্ৰতাৰ অধিকাৰ তাৰপিছত শৈক্ষিক আৰু সাংস্কৃতিক অধিকাৰ তাৰপিছত সম্পত্তিৰ অধিকাৰটো নাইকিয়া হৈ গ'ল তাৰপিছত আছে আমাৰ কি সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰ এইখিনি হৈছে আমাৰ ভাৰতবৰ্ষৰ সংবিধানৰ যে মৌলিক 6টা অধিকাৰ হয় এই অধিকাৰৰ কথা আমি জানিব লাগিব আৰু এই অধিকাৰে আমাৰ ব্যক্তিত্ব সম্পন্ন জীৱন নিৰ্বাহ কৰিবৰ কাৰণে বা আমাৰ নিজৰ ব্যক্তিত্ব বিকাশ সাধন কৰিবৰ কাৰণে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে এতিয়া আমি ইয়াৰ পৰৱৰ্তী কুৱেশ্যনটো আমি চাই লওঁ which article of Indian Constitution
এবলিশ আনটাচেবিলিটি, কোনটো এবলিশন অফ আনটাচেবিলিটি অৰ্থাৎ অস্পৃশ্যতা বিলুপ্তিকৰণৰ কথা ভাৰতবৰ্ষৰ সংবিধানৰ কোনটো অনুচ্ছেদে কয়? এই অনুচ্ছেদ বা আৰ্টিকেল বা পাৰ্টছৰ যিবিলাক কুৱেশ্যন আছে সেই কুৱেশ্যনখিনি আমি বাৰে বাৰে ৰিপিট কৰিব লাগিব, কাৰণ কি হয় এই পাৰ্টৰ কুৱেশ্যনবিলাক আমি বহুতবাৰ আলোচনা কৰি নাথাকোঁ, আৰ্টিকেলছখিনি আমি পাহৰি যোৱাৰ সম্ভাৱনা বহুত বেছি থাকে, সেইকাৰণে আমি এইখিনি কথা আলোচনা কৰি থাকিব লাগিব মাজে মাজে। ঠিক আছে, মনত থাকি যাব। ঠিক আছে, এতিয়া ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? অস্পৃশ্যতা বিলুপ্তি কৰাৰ কথা কোনটো আৰ্টিকলে কৈছে? আনটাচেবিলিটি যিটো হয়, অস্পৃশ্যতা সমাজত প্ৰচলিত অস্পৃশ্যতা বিলুপ্তিকৰণৰ কথা কোনটো আৰ্টিকলে কৈছে? আৰ্টিকল নাম্বাৰ 17 কৈছে। আৰ্টিকল নাম্বাৰ কিমানে কৈছে? 17 নম্বৰে কৈছে। যদি আমি 14 নম্বৰ আৰ্টিকল কওঁ বা 14 নম্বৰ আৰ্টিকলৰ কথা চাওঁ, তেতিয়াহ'লে কিহৰ কথা কৈছে 14 নম্বৰ আৰ্টিকলে? 14 নম্বৰ আৰ্টিকলে কি কৈছে? ইকুৱেলিটি বিফৰ ল' আৰু ইকুৱেল প্ৰটেকশ্যন অফ ল'ৰ কথা কৈছে। আইনৰ চকুত সকলো সমান আমি দেখিছোঁ বা শুনিছোঁ বহুবাৰ। তাৰপিছত যদি আমি চাওঁ 15 নম্বৰ আৰ্টিকল, এই 15 নম্বৰ আৰ্টিকলে কিহৰ কথা কৈছে? জাতি, বৰ্ণ, ধৰ্ম, লিংগ, জন্মস্থান আদিৰ ওপৰত ভিত্তি কৰি কোনো ধৰণৰ বৈষম্যমূলক আচৰণ কোনেও কাকো কৰিব নোৱাৰে, এই কথাষাৰ কোৱা হৈছে 15 নম্বৰ আৰ্টিকলত। তাৰপিছত 17 নম্বৰটো আমি পালোঁ। 19 নম্বৰ আৰ্টিকলত কিহৰ কথা কোৱা হৈছে? ৰাইট টু ফ্ৰীডম। আমাক ইয়াত কিছুমান স্বতন্ত্ৰতাৰ কথা কোৱা হৈছে, যিটো মত প্ৰকাশৰ স্বাধীনতা হওক, সংঘ গঠন কৰাৰ হওক, নিজৰ ইচ্ছা অনুসৰি নিজৰ বৃত্তি বাছনি কৰা হওক, এইখিনি কথা কোৱা হৈছে। তাত কেই প্ৰকাৰৰ স্বাধীনতাৰ কথা কোৱা হৈছে কওকচোন? কেই প্ৰকাৰৰ ফ্ৰীডমৰ কথা কোৱা হৈছে? তাত ABCD কে কিছুমান কি কৰা হৈছে? ফ্ৰীডম দিয়া হৈছে। আছে নাই? কিমান প্ৰকাৰৰ ফ্ৰীডমৰ কথা কোৱা হৈছে? কওক, এতিয়া কমেণ্ট কৰি জনাই দিয়ক যে কিমান প্ৰকাৰৰ সমতাৰ স্বাধীনতাৰ কথা কোৱা হৈছে। কিমান প্ৰকাৰৰ? কিমান প্ৰকাৰৰ? কৰিম দত্তই 6 দিছে, আছামিজ গালে দিছে 6, মৌচুমীয়ে দিছে 4, আৰু কোনে কোনে কিমান দিব? পটাপট কৰি দিয়ক। পটাপট কমেণ্ট কৰি জনাই দিয়ক কিমান দিব। ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব পাৰে? পটাপট কমেণ্ট কৰি জনাই দিয়ক। এতিয়া নেক্সট কুৱেশ্যনটো চাই লওক। ৰাইট টু ইকুৱেলিটি ইজ প্ৰভাইডেড আণ্ডাৰ হুইচ আৰ্টিকলছ? এতিয়া আমাৰ ভাৰতবৰ্ষৰ সংবিধানৰ যিটো ৰাইট টু ইকুৱেলিটি হয়, সমতাৰ যিটো অধিকাৰ হয়, এই সমতাৰ অধিকাৰ 5টা আৰ্টিকলত আমি দেখিবলৈ পাওঁ। ভাৰতবৰ্ষৰ সংবিধানৰ কিমানটা আৰ্টিকলত আছে? 5টা আৰ্টিকলত উল্লেখ কৰা আছে। এতিয়া এই 5টা আৰ্টিকলত যি উল্লেখ কৰা আছে, সেইটো ক'ত উল্লেখ কৰা আছে সেইটো আমি জানিব লাগিব। এতিয়া চাওক, আমাৰ সমতাৰ অধিকাৰ, এই সমতাৰ যিটো অধিকাৰ হয়, এই অধিকাৰটো কোনটো আৰ্টিকলত উল্লেখ কৰা আছে? ইয়াৰ যদি আমি এনচাৰ চাওঁ, তেতিয়াহ'লে ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? ইয়াত ৰাইট টু ইকুৱেলিটিৰ কথা কোৱা হৈছে। ইকুৱেলিটি সমতাৰ কথা কোৱাৰ লগে লগে 14ৰ পৰা 18 নম্বৰ আৰ্টিকললৈকে আছে। এতিয়া আমি 14 নম্বৰ, 15 নম্বৰ, 16 নম্বৰটো পোৱা নাছিলোঁ ন ইয়াৰ আগত। 16 নম্বৰটোত হৈছে কিহৰ কথা কোৱা হৈছে? ইকুৱেল অপৰচুনিটি ইন দ্য মেটাৰ অফ পাব্লিক এমপ্লয়মেণ্ট, অৰ্থাৎ চৰকাৰী যিবিলাক বা ৰাজহুৱা খণ্ডৰ যিবিলাক নিযুক্তি আছে, এই নিযুক্তিৰ ক্ষেত্ৰত সকলোৱে সমান সুবিধা লাভ কৰিব, এই কথা উল্লেখ কৰা আছে। তাৰপিছত আমাৰ কিহৰ কথা কোৱা হৈছে? তাৰপিছত আমি 18 নম্বৰ যিটো আৰ্টিকল হয়, এই 18 নম্বৰ আৰ্টিকলত কিহৰ কথা কোৱা হৈছে? এভলিউশ্যন অফ টাইটেলছ, অৰ্থাৎ কিছুমান শৈক্ষিক আৰু সামৰিক বাহিনীত লাভ কৰা উপাধিৰ বাহিৰে অন্যান্য যিবিলাক উপাধি আছে, সেই উপাধিসমূহ বিলুপ্তিকৰণৰ কথা কৈছে আৰ্টিকল নম্বৰ 18। ঠিক আছে, ঠিক আছে। SI পৰীক্ষাটো এনেকুৱা ধৰণৰে কুৱেশ্যন আহে। এতিয়া ৰাষ্ট্ৰীয় জৰুৰীকালীন অৱস্থাটো কোনটো মৌলিক অধিকাৰ স্থগিত ৰাখিব নোৱাৰি? এতিয়া চাওক, হুইচ ফাণ্ডামেণ্টেল ৰাইটছ কেন নট বি ছাছপেণ্ডেড ইভেন ডিউৰিং নেশ্যনেল ইমাৰ্জেঞ্চি? আমাৰ নেশ্যনেল ইমাৰ্জেঞ্চি হ'লে আমি কি কৰিব পাৰোঁ? আমাৰ যিবিলাক মৌলিক অধিকাৰ আছে, সেই মৌলিক অধিকাৰসমূহ আমি কি কৰিব পাৰোঁ? ছাছপেণ্ড কৰি ৰাখিব পাৰোঁ। এতিয়া মৌলিক অধিকাৰ স্থগিত কৰি ৰাখিব নোৱাৰা অধিকাৰ কোনটো হয়? যিটো নেশ্যনেল ইমাৰ্জেঞ্চিৰ সময়তো আমি কি কৰিব নোৱাৰোঁ? ছাছপেণ্ড কৰি ৰাখিব নোৱাৰোঁ। এতিয়া ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব পাৰে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ৰাইট টু লাইফ এণ্ড পাৰ্চনেল লিবাৰ্টি। যিটো আমাৰ জীৱনৰ অধিকাৰ, ৰাইট টু লাইফ এণ্ড পাৰ্চনেল লিবাৰ্টি কি হ'ব নোৱাৰে? কি হয়? সেইটো আমাৰ কি নহয়?
ঠিক আছে, কিহৰ কুৱেশ্যন আহিছিলে? PM হ'বলৈ কিমান বয়স লাগে, এনেকুৱা ধৰণৰ কুৱেশ্যন আহিছিলে। PM-ৰ ওপৰত দুটা কুৱেশ্যন কি আহিছিলে? সেই কুৱেশ্যন PM-ৰ ওপৰত অহা কুৱেশ্যনখিনিতো আমি অলৰেডি আলোচনা কৰিছোঁ, সেইখিনিতো আপোনালোকৰ নহয় MLA হ'বৰ কাৰণে যি PM নহয় MLA কাৰণেতো আমি পাইছিলোঁ হয় নাই? 25 আমি বহুতবাৰ আলোচনাও কৰিছিলোঁ সেইখিনি কথা। ঠিক আছে, সেইখিনি কথা আমি বহুতবাৰ আলোচনা কৰিছিলোঁ। লোকসভা ৰাজ্যসভা যেতিয়া আমি আলোচনা কৰিছিলোঁ, সেইখিনি সময়ত আমি সেইখিনি কথা আলোচনা কৰি আহিছিলোঁ। ফাৰ্ষ্ট ডেপুটি প্ৰাইম মিনিষ্টাৰ কোন আছিলে? আমি চৰ্দাৰ বল্লভভাই পেটেলৰ কথা আমি আলোচনা কৰিছিলোঁ হয় নাই? তাৰপিছত আমি নেক্সট চাই লওঁ। এতিয়া চাওক কোনটো আৰ্টিকল বা কোনটো লেখাত কিহৰ কথা কোৱা হৈছে? বাক আৰু মত প্ৰকাশৰ স্বাধীনতা নিশ্চিত কৰিছে। ফ্ৰীডম অফ স্পীচ এণ্ড এক্সপ্ৰেছন ইজ গেৰাণ্টেড আণ্ডাৰ হুইচ আৰ্টিকল? কোনটো আৰ্টিকলে কি কৈছে? কোন আৰ্টিকলে কৈছে? ডেপুটি প্ৰাইম মিনিষ্টাৰ বুলি ক'লে বেলেগ হ'ব আৰু প্ৰাইম মিনিষ্টাৰ বুলি ক'লে বেলেগ হ'ব। কুৱেশ্যনটো কি আহিছিলে? বহুতে কৈ আছে ডেপুটি প্ৰাইম মিনিষ্টাৰ হ'লে আইৰণ মেন অফ ইণ্ডিয়া বা চৰ্দাৰ বল্লভভাই পেটেল, তেখেতে আমাৰ ভাৰতবৰ্ষৰ প্ৰথমজন কি আছিলে? উপ প্ৰধানমন্ত্ৰী আছিলে। আৰু যদি প্ৰথম প্ৰধানমন্ত্ৰী আহিছিলে তেতিয়াহ'লে জৱাহৰলাল নেহৰু হ'ব তাৰ শুদ্ধ উত্তৰ। ইয়াত চাওক এতিয়া কোনটো আৰ্টিকলত কি কৰা হৈছে? বাক আৰু মত প্ৰকাশৰ কথা কৈছে। এতিয়া মত প্ৰকাশৰ যিটো স্বাধীনতা হয়, এই স্বাধীনতাৰ কথা ক'ত উল্লেখ কৰা আছে? 19 নম্বৰ আৰ্টিকলত, আৰ্টিকল নম্বৰ 19ত এই কথা উল্লেখ কৰা আছে। তাৰপিছত নেক্সট কুৱেশ্যনৰ ফালে আমি আগবাঢ়ি যাওঁ। এতিয়া কোনটো অনুচ্ছেদে জাতি, ধৰ্ম, লিংগ, জন্মস্থান আদিৰ ওপৰত ভিত্তিত কি কৰিব নোৱাৰে? বৈষম্য নিষিদ্ধ কৰা হৈছে বা বৈষম্য নিষিদ্ধৰ কথা কৈছে। এতিয়া কোনটো আৰ্টিকলে এই কথাষাৰ কৈছে? কোনটোৱে কৈছে এই কথাষাৰ? কোনটো আৰ্টিকলে কৈছে? ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? 15 নম্বৰ আৰ্টিকল। অলৰেডি আমি অলপ আগতে আলোচনা কৰি আহিছিলোঁ, সেইকাৰণে আমাক এই কুৱেশ্যনখিনি ইজি লাগিব। নেক্সট কুৱেশ্যনৰ ফালে আমি আগবাঢ়ি যাওঁ। ঠিক আছে, নিজৰ নিজৰ কিমানটা কুৱেশ্যন শুদ্ধ কৰিলে আপোনালোকে কাউণ্ট কৰি গুচি যাব। নেক্সট কুৱেশ্যনটো, সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰ কোনটো অনুচ্ছেদৰ অধীনত প্ৰদান কৰা হৈছে? দ্য ৰাইট টু কনষ্টিটিউচনেল ৰিমেডিজ ইজ প্ৰভাইডেড আণ্ডাৰ হুইচ আৰ্টিকল? কোনটো আৰ্টিকলৰ আণ্ডাৰত সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰ প্ৰদান কৰা হৈছে? কোনটো আৰ্টিকলৰ অধীনত সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰ প্ৰদান কৰা হৈছে? কোনটো আৰ্টিকলত প্ৰদান কৰা হৈছে? আৰ্টিকল নম্বৰ 32। আৰু এই আৰ্টিকল নম্বৰ 32কে B.R. আম্বেদকাৰে কি কৈছিলে? B.R. আম্বেদকাৰে কি কৈছিলে? B.R. আম্বেদকাৰে কিবা এটা কথা কৈছিলে। কি কৈছিলে? হাৰ্ট এণ্ড সোল অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন, আমাৰ ভাৰতবৰ্ষৰ সংবিধানৰ হৃদয় আৰু আত্মা বুলি অভিহিত কৰিছিলে। হাৰ্ট এণ্ড সোল যদি কুৱেশ্যন কেতিয়াবা আহে, 32 নম্বৰ আৰ্টিকলৰ লগত হাৰ্ট এণ্ড সোল যদি আহে, তেতিয়াহ'লে B.R. আম্বেদকাৰৰ নাম আমি মনত ৰাখিব লাগিব। ঠিক আছে, এইটো এতিয়া 32 নম্বৰ অনুচ্ছেদক ভাৰতবৰ্ষৰ সংবিধানৰ হৃদয় আৰু আত্মা বুলি কোনে অভিহিত কৰিছিলে? কুৱেশ্যনটো আহি গৈছে, হু ডিছক্ৰাইব আৰ্টিকল 32 এজ দ্য হাৰ্ট এণ্ড সোল অফ দ্য কনষ্টিটিউশ্যন? হাৰ্ট এণ্ড সোল অফ দ্য কনষ্টিটিউশ্যন বুলি কোনে অভিহিত কৰিছে? ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব পাৰে? কোনে অভিহিত কৰিছে? এইটো আমি জানিব লাগে, বহুত বেছি গুৰুত্বপূৰ্ণ হয়। কোনে কৰিছিলে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব B.R. আম্বেদকাৰ। কোনে কৰিছিলে? B.R. আম্বেদকাৰে কৰিছিলে। কোনে কৰিছিলে? B.R. আম্বেদকাৰে কৰিছিলে। বাবা চাহেব ভীমৰাও আম্বেদকাৰে কৰিছিলে। ঠিক আছে, নেক্সট কুৱেশ্যনৰ ফালে আমি আগবাঢ়ি যাওঁ। এতিয়া চাওক, কোনটো মৌলিক অধিকাৰে বলপূৰ্বক শ্ৰমৰ দৰে শোষণৰ পৰা সুৰক্ষা প্ৰদান কৰে? হুইচ ফাণ্ডামেণ্টেল ৰাইটছ প্ৰটেক্টছ এগেইনষ্ট দ্য এক্সপ্লটেশ্যন? ইয়াত কি কৰা হৈছে? ফ'ৰ্চ লেবাৰৰ কথা কোৱা হৈছে। আপোনাক যদি কোনো এটা কাম কৰিবলৈ ইচ্ছা নাই, তেতিয়াহ'লে আপোনালোক জবৰদস্তি কোনোবা এটা কাম কৰাই আছে বা বলপূৰ্বকভাৱে আপোনাৰ কোনোবা কাম কৰাই আছে, তেতিয়াহ'লে সেইটোৰ পৰা আপোনাক ৰক্ষা কৰিব পাৰে ভাৰতবৰ্ষৰ সংবিধানৰ এটা অধিকাৰে, এটা মৌলিক অধিকাৰে আপোনাক ৰক্ষা কৰিব পাৰে। সেই মৌলিক অধিকাৰটো কি হয়? য'ত আপোনালোকে বলপূৰ্বকভাৱে আপোনালোকক কোনেও কামত লগাব নোৱাৰে। সেইবুলি আপোনালোকে কোনোবা জেগা ঠাই কি হয়, পাত্ৰ চাই কামবিলাক কৰিব লাগিব হয় নাই? সেইবুলি মায়ে চাহ বনাবলৈ ক'লে আপোনালোকে নবনাও বুলি ক'লে পিটনটো খাব, সেইটো চিয়'ৰ হয় নাই?
ঝাৰুৰ কোবন খাব, বেলনা থাকিলে বেলনাই মাৰি দিব, না হেতা পালে হেতাই মাৰি দিব মায়ে, মাৰিব নাই যদি আমি সেইবিলাক নকৰোঁ। ইচ্ছা নাথাকিলেও কিছুমান কাম আমি কৰিব লাগে, কিন্তু উপাৰ্জনৰ কাৰণে ইচ্ছা নথকা আমি কামত কি কৰিব নোৱাৰে, কোনেও আমাক শোষণ কৰিব নোৱাৰে বা কোনেও আমাক জবৰদস্তি যিকোনো এটা কামত আমাক নিয়োজিত কৰাব নোৱাৰে। কাম কৰিবৰ কাৰণে নিজৰ ইচ্ছা থাকিব লাগিব। এতিয়া ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? ৰাইট এগেইন এক্সপ্লইটেশ্যন। আমাক কোনেও শোষণ কৰিব নোৱাৰে। ঠিক আছে, এইটো আমি চেণ্ডেল দিও মাৰে ন। নেক্সট কুৱেশ্যনৰ ফালে আমি আগবাঢ়ি যাওঁ। এতিয়া নেক্সট কুৱেশ্যনটো হৈছে কোনটো অনুচ্ছেদৰ অধীনত শিক্ষাৰ অধিকাৰক মৌলিক অধিকাৰ হৈ পৰিছিল? এতিয়া আমাৰ ভাৰতবৰ্ষৰ যিটো শিক্ষাৰ অধিকাৰ হয়, এই শিক্ষাৰ অধিকাৰ কোনটো আৰ্টিকুলৰ অধীনত মৌলিক অধিকাৰ হৈছে? ভাৰতবৰ্ষৰ সংবিধানৰ কোনটো অনুচ্ছেদৰ অধীনত শিক্ষাৰ অধিকাৰ মৌলিক অধিকাৰ হৈ পৰিল? শিক্ষাৰ অধিকাৰ মৌলিক অধিকাৰ হৈ পৰিছিলে কোনটো আৰ্টিকুলত? কোনটো আৰ্টিকুলত হোৱাৰ লগে লগে? এতিয়া ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? 21A। ভাৰতবৰ্ষৰ সংবিধানৰ যিটো 21 নম্বৰ আৰ্টিকুল হয়, যিটো আমাৰ কেতিয়া হৈছিলে? 86 যিটো কনষ্টিটিউশ্যন এমেণ্ডমেণ্ট এক্ট হৈছিলে, সংবিধান সংশোধনী আইন আছিলে, কেতিয়া আহিছিলে? 2002 চনত আহিছিলে। এই 2002 চনৰ 86 নম্বৰ কনষ্টিটিউশ্যন এমেণ্ডমেণ্ট এক্টৰ যোগেদি কি কৰা হৈছিলে? আমাৰ ভাৰতবৰ্ষৰ সংবিধানত আৰ্টিকুল নম্বৰ 21A এড কৰা হৈছিলে, যাৰ পিছৰ পৰা আমাৰ ভাৰতবৰ্ষত কি হ'ল? শিক্ষাৰ অধিকাৰ এটা মৌলিক অধিকাৰ হৈ পৰিলে। এই কথা আমি সকলোৱে মনত ৰাখিব লাগিব, বহুত বেছি গুৰুত্বপূৰ্ণ হয়। এতিয়া কোনটো প্ৰবন্ধই ব্যক্তিক গ্ৰেপ্তাৰ আৰু আটক কৰাৰ পৰা সুৰক্ষা প্ৰদান কৰে? এতিয়া হুইচ আৰ্টিকল প্ৰভাইডছ প্ৰটেকশ্যন টু ইণ্ডিভিজুৱেল এগেইনষ্ট এৰেষ্ট এণ্ড ডিটেনশ্যন? এৰেষ্ট আৰু ডিটেনশ্যনৰ পৰা এজন ব্যক্তিক ৰক্ষা কৰিব পাৰে কোনটো আৰ্টিকুলৰ অধীনত? এতিয়া ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব পাৰে? কোনটো আৰ্টিকুলৰ অধীনত এজন ব্যক্তিক আটক হোৱাৰ পৰা বা এৰেষ্ট হোৱাৰ পৰা বা ডিটেনশ্যনৰ পৰা কি কৰে? গ্ৰেপ্তাৰ বা আটকৰ পৰা সুৰক্ষা প্ৰদান কৰে। এতিয়া ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব পাৰে? মই ইয়াৰ কাৰণে আপোনালোকৰ অপশ্যন দুটা কাটি দিছোঁ। অপশ্যন দুটা মই কাটি দিছোঁ, অপশ্যন বি আৰু অপশ্যন ডি। এই দুটা অপশ্যন মই কাটি দিছোঁ। ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব পাৰে? কমেণ্ট কৰি জনাই দিয়ক। ইয়াৰ শুদ্ধ উত্তৰটো এ আৰু চিৰ মাজত এটা হ'ব। এ আৰু চিৰ মাজত এটা এনচাৰ হ'ব। ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? কি হ'ব? এইটো কুৱেশ্যন মই আপোনালোকৰ কাৰণে এৰি দিছোঁ। এই কুৱেশ্যনৰ এনচাৰটো আপোনালোকে কমেণ্ট কৰি জনাব। ঠিক আছে, এ আৰু চিৰ মাজত কোনটো হ'ব? ইয়াৰ শুদ্ধ উত্তৰ আপোনালোকে কমেণ্ট কৰি জনাব। নেক্সট কুৱেশ্যন বহুত বেছি ইজি কুৱেশ্যন হয়। হুইচ আৰ্টিকল এনচিয়ৰ ইকুৱেল অপৰচুনিটি ইন দ্য মেটাৰ অফ পাব্লিক এমপ্লয়মেণ্ট? বা ইয়াত কি কৰা হৈছে? কোনটো প্ৰবন্ধই ৰাজহুৱা নিয়োগৰ বিষয়ত সম সুযোগ নিশ্চিত কৰিছে? ৰাজহুৱা নিয়োগৰ বিষয়ত কোনে সম সুযোগ নিশ্চিত কৰিছে? ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব পাৰে? সম সুযোগ নিশ্চিত কোনটো আৰ্টিকলে কৰিছে? ইকুৱেল অপৰচুনিটি ইন দ্য মেটাৰ অফ পাব্লিক এমপ্লয়মেণ্ট। ইয়াৰ কথা কোৱাৰ লগে লগে আমাৰ কি হ'ব? ইয়াৰ শুদ্ধ উত্তৰ আৰ্টিকল নম্বৰ 16 নম্বৰ আৰ্টিকলত এই কথা কোৱা হৈছে। ইকুৱেল অপৰচুনিটি ইন দ্য মেটাৰ অফ পাব্লিক এমপ্লয়মেণ্ট সেইটো ক'ত আছে? আৰ্টিকল নম্বৰ 16ত আছে। নেক্সট কুৱেশ্যনটো আমি চাই লওঁ। কোনটো সংবিধান সংশোধনীৰ দ্বাৰা সম্পত্তিৰ অধিকাৰক মৌলিক অধিকাৰৰ পৰা আঁতৰাই দিয়া হৈছিলে? এটা সম্পত্তিৰ অধিকাৰক মৌলিক অধিকাৰৰ পৰা কৰ্তন কৰা হৈছিলে কেতিয়া? কেতিয়া কৰ্তন কৰা হৈছিলে? সম্পত্তিৰ যিটো অধিকাৰ হয়, এই অধিকাৰ আগতে কি আছিলে? মৌলিক অধিকাৰ আছিলে। এই মৌলিক অধিকাৰৰ পৰা কি কৰা হ'ল? ইয়াক কৰ্তন কৰা হ'ল। এইটো 1976 আছিলে, এইটো 1978 আছিলে। আৰু এই 1978 চনতে কি কৰা হৈছিলে? আমাৰ ভাৰতবৰ্ষৰ সংবিধানৰ পৰা 31 নম্বৰ যিটো আৰ্টিকল নম্বৰ যদি কেতিয়াবা আহি যায়, 31 নম্বৰ আৰ্টিকল কি কৰা হৈছিলে? সংশোধন কৰা হৈছিলে। আৰু ক'লৈ গৈছে আপোনালোকে কমেণ্ট কৰি জনাই দিব যে 31 নম্বৰ যিটো আৰ্টিকল হয়, এই আৰ্টিকলটো ক'লৈ গ'ল আৰু কি হিচাপে আছে? ফাণ্ডামেণ্টেল ৰাইটছ আছিলে, এতিয়া কি ৰাইটছ হৈ ক'ত আছে? আপোনালোকে সেইটো কাৰণে ক'ত আছে এতিয়া আৰু ই এতিয়া কি হৈ আছে? ঠিক আছে, এতিয়া লিগেল ৰাইটছ হৈ আছে, ক'ত আছে এতিয়া আপোনালোকে সেইটোও কৈ দিয়ক।
308 আছে হয়নে ক'ত আছে 308 308 আছে ঠিক আছে এটা নেক্সট আমি চাই লওঁ কোনটো অনুচ্ছেদে মানুহৰ সৰবৰাহ আৰু বলপূৰ্বক শ্ৰম নিষিদ্ধ কৰিছে এতিয়া ইয়াত কি কৰা হৈছে হিউমেন ট্ৰেফিকিঙৰ কথা কোৱা হৈছে মানুহ সৰবৰাহ কৰাৰ কথা কোৱা হৈছে এতিয়া ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব পাৰে ইয়াত কিহৰ কথা কোৱা হৈছে হিউমেন ট্ৰেফিকিঙৰ কথা কোৱা হৈছে তাৰপাছত কিহৰ কথা কোৱা হৈছে ফ'ৰ্চ লেবাৰৰ কথা কোৱা হৈছে যিটো আমি অলৰেডি আলোচনা কৰি আহিছোঁ আৰ্টিকল নম্বৰ কিমান হ'ব আৰ্টিকল নম্বৰ কিমান হ'ব মই যদি অপশ্যন দুটা কাটি দিওঁ এ আৰু ডি মই কাটি দিওঁ তেতিয়াহ'লে বি আৰু চিৰ মাজতে এটা এনচাৰ হ'ব ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব পাৰে ফটাফট কৈ দিয়ক কি হ'ব পাৰে আমি অলৰেডি অলপ আগতে আমি পাই আহিছিলোঁ অলপ আগতেও এটা কুৱেশ্যন এনেকুৱা ধৰণৰ কুৱেশ্যন এটা আমি আলোচনা কৰিছিলোঁ আৰু আপোনালোকে সকলোৱে দি আছে 23 নম্বৰ যিটো আৰ্টিকল হয় এই 23 নম্বৰ ঠিক আছে ইয়াত কি কৰা হৈছে 24 নম্বৰটোত যিটো চাইল্ড লেবাৰ আছিলে ন সেই চাইল্ড লেবাৰৰ লগত ৰিলেটেড আছিলে আমি পাইছিলোঁ হয় নাই শিশুসকলক লেবাৰৰ কথা কোৱা হৈছিলে এটা চাওক কোনটো অনুচ্ছেদত 14 বছৰৰ তলৰ শিশুক বিপদজনক উদ্যোগত নিয়োগ কৰাৰ নিষেধাজ্ঞা আৰোপ কৰিছে কুৱেশ্যনটো মই অলপ আগতে কৈ আহিলোঁ এনচাৰটো ইয়াৰ এনচাৰটো কি হ'ব পাৰে এতিয়া এনচাৰটো আপোনালোকে সকলোৱে দিব পাৰিব কাৰণ মই ইয়াৰ পৰাও আপোনালোকৰ অপশ্যন দুটা কাটি দিব পাৰোঁ মানে অপশ্যন দুটা কাটি দিব পাৰোঁ এতিয়া ইয়াৰ পৰা 23 আৰু 24ৰ ভিতৰত এটা হ'ব এতিয়া আপোনালোকে মিতালী সিংহে ইয়াৰ শুদ্ধ উত্তৰ দিছে পৰিয়ে ইয়াৰ শুদ্ধ উত্তৰ দিছে আছামিজ গালে ইয়াৰ শুদ্ধ উত্তৰ দিছে ডাক বয়ে শুদ্ধ বেবীয়ে শুদ্ধ উত্তৰ দিছে অজন্তাই শুদ্ধ উত্তৰ দিছে বিটু আছামে শুদ্ধ উত্তৰ দিছে বিক্ৰম ডেকাই শুদ্ধ উত্তৰ দিছে আৰু বাহাৰুদ্দিনে শুদ্ধ উত্তৰ দিছে আৰ্টিকল নম্বৰ 24 ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব আৰ্টিকল নম্বৰ 24 24 নম্বৰ আৰ্টিকলত এই কথা উল্লেখ কৰা আছে এটা চাওক কোনটো মৌলিক অধিকাৰে সংখ্যালঘুসকলৰ শিক্ষানুষ্ঠান স্থাপন আৰু পৰিচালনা কৰিবলৈ অনুমতি দিয়ে এতিয়া কোনটো আৰ্টিকলে সংখ্যালঘু যি লোক আছে তেওঁলোকে কি কৰিব পাৰিব সংখ্যালঘুসকলে শিক্ষানুষ্ঠান স্থাপন কৰিব পাৰিব আৰু পৰিচালনা কৰিব পাৰিব সংখ্যালঘুসকলে কি কৰিব পাৰিব শিক্ষানুষ্ঠান স্থাপন আৰু পৰিচালনা কৰিব পাৰিব এই কথাষাৰ ভাৰতবৰ্ষৰ সংবিধানত ক'ত উল্লেখ কৰা আছে কিমান নম্বৰ আৰ্টিকলত উল্লেখ কৰা আছে ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব পাৰে ইয়াৰ শুদ্ধ উত্তৰটো আৰ্টিকল নম্বৰ কিমানত আছে আৰ্টিকল নম্বৰ 30ত আছে 31 অলৰেডি নাই 31 আৰ্টিকলটো কি হৈছিলে সম্পত্তিৰ অধিকাৰ আছিলে সেই সম্পত্তিৰ অধিকাৰটো কৰ্তন কৰি দিয়া হ'ল এতিয়া 31 নম্বৰ আৰ্টিকলৰ বহুত বেছি গুৰুত্ব নাই গুৰুত্বহীন হৈ পৰি গৈছে তাৰপিছত নেক্সট কুৱেশ্যনটো চাই লওঁ কোনটো অনুচ্ছেদৰ অধীনত উচ্চতম ন্যায়ালয়ৰ মৌলিক অধিকাৰ বলবৎ কৰাৰ বাবে ৰিট জাৰি কৰিব পাৰে এতিয়া চাওক ইয়াত যদি হাইকোৰ্ট থাকিলে হাইকোৰ্ট থকা হ'লে ইয়াৰ এনচাৰটো বেলেগ হ'লহেঁতেন কিন্তু ইয়াত কিহৰ কথা সুধিছে যে সুপ্ৰিম কোৰ্টৰ কথা সুধিছে সুপ্ৰিম কোৰ্ট হ'লে কি হ'ব ইয়াত চাওক আপোনালোকে ইয়াৰ কিহৰ কথা কোৱা হৈছে আণ্ডাৰ সুপ্ৰিম কোৰ্ট বুলি কোৱাৰ লগে লগে 32 নম্বৰ আৰ্টিকল আমি পাইছিলোঁ আৰু যদি হাইকোৰ্ট কোৱা হ'লে এই হাইকোৰ্ট বুলি কোৱাৰ লগে লগে 226 ঠিক আছে এইটো বহুতে ভুল কৰি আছে 226 দি আছে কিন্তু কুৱেশ্যনত কি কথা সুধিছে উচ্চতম ন্যায়ালয়ৰ কথা কোৱা হৈছে সুপ্ৰিম কোৰ্টৰ কথা কোৱা হৈছে সুপ্ৰিম কোৰ্ট বুলি কোৱাৰ লগে লগে 32 নম্বৰ যদি হাইকোৰ্টৰ কথা সোধা হ'লে তেতিয়াহ'লে 226 হ'লহেঁতেন হাইকোৰ্ট হ'লে 226 ঠিক আছে সুপ্ৰিম কোৰ্ট আৰু হাইকোৰ্ট এইটো আমি মনত ৰাখিব লাগিব এতিয়া তলৰ কোনটো ভাৰতবৰ্ষৰ মৌলিক অধিকাৰ নহয় আজিৰ দিনত যদি চাওঁ হুইচ অফ দ্য ফলোইং ইজ নট ফাণ্ডামেণ্টেল ৰাইটছ ইন ইণ্ডিয়া টুডে বৰ্তমান সময়ত ভাৰতবৰ্ষৰ কোনটো এটা কি নহয় মৌলিক অধিকাৰ নহয় বুলি কৈছে এতিয়া মৌলিক অধিকাৰ কোনটো নহয় সমতাৰ অধিকাৰ আমাৰ ক'ত আছে 14ৰ পৰা 18 নম্বৰ আৰ্টিকললৈকে আছে এই পাঁচটাত আমি পাইছিলোঁ ইয়াত কি কৰা হৈছে ধৰ্মীয় স্বাধীনতাৰ অধিকাৰ 25ৰ পৰা ক'ত আছে 25 নম্বৰ আৰ্টিকলৰ পৰা 28লৈকে আছিলে তাৰপিছত আমি চাইলোঁ কনষ্টিটিউচনেল ইমেডিজ 32ত পাইছিলোঁ আমি এতিয়া যিটো সম্পত্তিৰ অধিকাৰ 31ত পাইছিলোঁ এইটো বৰ্তমান সময়ত কাটি দিয়া হৈছে মানে অপশ্যন বি হ'ব ইয়াৰ শুদ্ধ উত্তৰ তাৰপিছত নেক্সট আমি চাই লওঁ এতিয়া ইন হুইচ পাৰ্ট অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন আৰ ডাইৰেক্টিভ প্ৰিন্সিপাল অফ ষ্টেট পলিচি এনচিয়ৰ এতিয়া চাওক ভাৰতবৰ্ষৰ সংবিধানৰ যিটো DPSP হয় ডাইৰেক্টিভ প্ৰিন্সিপাল অফ ষ্টেট পলিচি
এই ডাইৰেক্টিভ প্ৰিন্সিপাল অফ ষ্টেট পলিচিটো কোনটো পাৰ্টত উল্লেখ কৰা আছে আমাৰ ভাৰতবৰ্ষৰ যদি সংবিধান চাওঁ এই সংবিধানৰ পাৰ্ট 4 যেটো 4 নম্বৰ পাৰ্ট হয় অংশ 4 যেটো হয় এই 4 নম্বৰ পাৰ্টত কিহৰ কথা কোৱা হৈছে ডাইৰেক্টিভ প্ৰিন্সিপাল অফ ষ্টেট পলিচি অৰ্থাৎ ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশাত্মক নীতিসমূহৰ কথা উল্লেখ কৰা আছে তাৰপিছত নেক্সট আমি চাই লওঁ ডাইৰেক্টিভ প্ৰিন্সিপাল অফ ষ্টেট পলিচি আমি যেটো হয় ডাইৰেক্টিভ প্ৰিন্সিপাল অফ ষ্টেট পলিচি আমি ভাৰতবৰ্ষৰ সংবিধানৰ যেতিয়া সোৰ্স অফ ইণ্ডিয়ান কনস্টিটিউশন পঢ়িছিলো তেতিয়া আমি পাইছিলো যে ভাৰতবৰ্ষৰ সংবিধানখন বিশ্বৰ বিভিন্ন দেশৰ সংবিধানৰ আৰ্হিত কি কৰা হৈছে গ্ৰহণ কৰা হৈছে বা বিভিন্ন দেশৰ সংবিধানৰ আৰ্হিত আমি ভাৰতবৰ্ষৰ সংবিধানখন কি কৰিছো গ্ৰহণ কৰিছো এটা ভাৰতবৰ্ষৰ সংবিধানৰ যিবিলাক ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশাত্মক নীতি আছে সেই নীতিসমূহ আমি কি কৰিছো কোনখন দেশৰ সংবিধানৰ পৰা লৈছো হেতু লৈছো আমি কৰ পৰা হেতু লৈছো আমাৰ অপচন সি আয়াৰলেণ্ডৰ সংবিধানৰ পৰা আমি গ্ৰহণ কৰিছো ইয়াৰ শুদ্ধ উত্তৰ দিছে পৰি অচ্যুত বাহাৰুদ্দিন তাৰপিছত মিতালী সিনহা আছামিজ গাৰ্ল অজন্তা প্ৰিয়া বিক্ৰম ডেকা বিৰছা ওৰাং সবে শুদ্ধ উত্তৰ দিবলৈ সক্ষম হৈছে নেক্সট কুৱেশ্যনৰ ফালে আমি আগবাঢ়ি যাওঁ এতিয়া চাওক হুইচ আৰ্টিকল ডিফাইন্স দ্য টাৰ্ম ষ্টেট ফ্ৰম পাৰপ'জ অফ ডিপিএছপি এতিয়া কোনটো আৰ্টিকলে ডিপিএছপিৰ উদ্দেশ্যত ৰাষ্ট্ৰ যেটো শব্দ হয় এই শব্দৰ সংজ্ঞা প্ৰদান কৰিছে এতিয়া আমাৰ ভাৰতবৰ্ষৰ সংবিধানৰ যেটো ডিপিএছপি হয় এই ডিপিএছপি যেটো ষ্টেট শব্দ উল্লেখ কৰা হৈছে এই ষ্টেটৰ ডিফাইন কৰিছে কোনটো আৰ্টিকলে ডিপিএছপি আছে 36 to 51 ত আছে আৰু 37 ত ইমপ্লিমেন্টেশন বা এপ্লিকেশন অফ ডিপিএছপিৰ কথা উল্লেখ কৰা আছে এটা এপ্লিকেশনৰ কথা কৈছে ইয়াৰ ডিফাইন কোড কৰিছে 36 নম্বৰ আৰ্টিকলত ডিফাইন কৰিছে কোড কৰিছে 36 নম্বৰ আৰ্টিকলত কৰিছে তাৰপিছত নেক্সট আমি চাই লওঁ এটা চাওক যিবিলাক আমাৰ ডাইৰেক্টিভ প্ৰিন্সিপাল অফ ষ্টেট পলিচি ডাইৰেক্টিভ প্ৰিন্সিপাল অফ ষ্টেট পলিচি বিলাক কেনেকুৱা ধৰণৰ হয় ই জাষ্টিসেবল নহয় ন্যায়পৰায়ণ নহয় তাৰপিছত ই কি হয় নন জাষ্টিসেবল হয় ইনফোৰ্সেবল বাই কোৰ্ট আদালতৰ দ্বাৰা বলবৎ কৰিব পৰা নাযায় ই ফাণ্ডামেণ্টেল ৰাইটছ মৌলিক অধিকাৰো নহয় ডিপিএছপি খিনি মৌলিক অধিকাৰ হয় জানো নহয় ডিপিএছপি বিলাক হৈছে আমাৰ ভাৰতবৰ্ষৰ সংবিধানে কি কৰা সংবিধানে আমাৰ চৰকাৰক প্ৰদান কৰা কিছুমান নিৰ্দেশনা যি নিৰ্দেশনা যদি চৰকাৰে পালন কৰে তেতিয়াহলে ভাৰতবৰ্ষ এখন কি হ'ব জনকল্যাণকামী ৰাষ্ট্ৰলৈ পৰিৱৰ্তন হ'ব ভাৰতবৰ্ষক জনকল্যাণকামী ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰিবলৈ সংবিধানে যি পৰামৰ্শ চৰকাৰক প্ৰদান কৰিছে সেইবিলাকে হৈছে ডাইৰেক্টিভ প্ৰিন্সিপাল অফ ষ্টেট পলিচি যিবিলাক আমাৰ 36 ৰ পৰা 51 লৈকে উল্লেখ কৰা আছে আৰ্টিকল নম্বৰ 36 ৰ পৰা 51 লৈকে উল্লেখ কৰা আছে ঠিক আছে নেক্সট কুৱেশ্যনৰ ফালে আমি আগবাঢ়ি যাওঁ এটা চাওক কোনটো অনুচ্ছেদত উল্লেখ আছে যে ডিপিএছপি কোনো আদালততে বলবৎ কৰিব নোৱাৰি কিন্তু দেশৰ শাসনত ই মৌলিক হয় ই দেশৰ শাসনৰ ক্ষেত্ৰত মৌলিক হয় কিন্তু ইয়াক কোনো ধৰণৰ কি কৰা নহয় কোনো ধৰণৰ আদালতৰ দ্বাৰা ইয়াক বলবৎ কৰিব পৰা নাযায় which article states DPSP shall not enforceable by any court but are fundamental in the governance of the country আমাৰ ভাৰতবৰ্ষৰ শাসন ব্যৱস্থা ডিপিএছপি সমূহ বহুত বেছি গুৰুত্ব আছে আমি এই কথা সকলোৱে গম পাইছো এটা ইয়াৰ শুদ্ধ উত্তৰটো কি হয় কিমান নম্বৰ আৰ্টিকলত উল্লেখ কৰা আছে আৰ্টিকল নম্বৰ 37 সকলোৱে দিয়া আছে ইয়াৰ শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যনৰ ফালে আমি আগবাঢ়ি যাওঁ এটা নেক্সট কুৱেশ্যনটো হৈছে কোনটো অনুচ্ছেদে জনসাধাৰণৰ কল্যাণ আৰু প্ৰসাৰৰ বাবে সামাজিক ব্যৱস্থা সুনিশ্চিত কৰিবলৈ ৰাষ্ট্ৰক নিৰ্দেশনা প্ৰদান কৰিছে এটা ইয়াক কোনটো অনুচ্ছেদে জনসাধাৰণৰ কল্যাণ প্ৰসাৰৰ বাবে এক সামাজিক ব্যৱস্থা সুৰক্ষিত কৰিবলৈ ৰাষ্ট্ৰক নিৰ্দেশনা বা ৰাষ্ট্ৰক নিৰ্দেশ দিছে ৰাষ্ট্ৰক নিৰ্দেশ দিয়ে ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব 38 নম্বৰ যিসকলে দিছে 38 নম্বৰ কুৱেশ্যন এনসাৰ দিছে 38 তেওঁলোকৰ এনসাৰ শুদ্ধ হৈছে এটা চাওক নেক্সট কুৱেশ্যনটো হৈছে কোনটো অনুচ্ছেদৰ অধীনত সমান ন্যায় আৰু বিনামূল্য আইনী সাহায্য লাভ কৰিবলৈ ৰাষ্ট্ৰক নিৰ্দেশনা প্ৰদান কৰা হৈছে এতিয়া সমান ন্যায় আৰু বিনামূল্য আইনী ইকুৱেল জাষ্টিস আৰু ফ্ৰী লিগেল এইডছ আণ্ডাৰ হুইচ আৰ্টিকল কোনটো আৰ্টিকলৰ আণ্ডাৰত হ'ব ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব
ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব মই আপোনালোকক অপশ্যন দুটা কাটি দিছোঁ এতিয়া শুদ্ধ উত্তৰটো কি হ'ব 39 হ'বনে 39A হ'ব ইয়াৰ শুদ্ধ উত্তৰটো আপোনালোকে কমেণ্ট কৰি জনাই দিব ঠিক আছে এতিয়া এই দুটাৰ ভিতৰত এটা কুৱেশ্যন হ'ব এনচাৰ হ'ব এই কুৱেশ্যনৰ এনচাৰটো কি হ'ব পাৰে পটাপট কমেণ্ট কৰি জনাই দিয়ক নেক্সট কুৱেশ্যনটো হৈছে যে হুইচ আৰ্টিকল ডাইৰেক্টছ দ্য ষ্টেট টু অৰ্গেনাইজ ভিলেজ পঞ্চায়ত বা অৰ্গেনাইজেশ্যন অফ ভিলেজ পঞ্চায়ত কোনটো আৰ্টিকলৰ লগত ৰিলেটেড হয় আৰ্টিকল নম্বৰ কোনটো হয় অৰ্গেনাইজেশ্যন অফ ভিলেজ পঞ্চায়ত গ্ৰাম্য পঞ্চায়ত যেটো হয় গাঁও পঞ্চায়ত গঠন এই গাঁও পঞ্চায়ত গঠনৰ কথা কোনটো আৰ্টিকলত কোৱা হৈছে আৰ্টিকল নম্বৰ 40 40 নম্বৰ আৰ্টিকলত কোৱা হৈছে যেটো মহাত্মা গান্ধীয়ে এই কথাষাৰ বহুবাৰ কৈছিল তেখেতৰ জীৱনত এটা নেক্সট কুৱেশ্যনৰ ফালে আমি আগবাঢ়ি যাওঁ কিছুমান বিশেষ ক্ষেত্ৰত কাম শিক্ষা আৰু ৰাজহুৱা সাহায্যৰ অধিকাৰ কোনটো অনুচ্ছেদৰ অধীনত প্ৰদান কৰা হয় right to work education আৰু public assistance in certain case is provided under which article কোনটো আৰ্টিকলৰ আন্ডাৰত প্ৰভাইড কৰা হয় ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব আৰ্টিকল নম্বৰ 41 যিসকলে দিছে তেওঁলোকৰ এনসাৰ শুদ্ধ হৈছে নেক্সট কুৱেশ্যনৰ ফালে আমি আগবাঢ়ি যাওঁ কোনটো লেখাত বা কোনটো আৰ্টিকলত কৰ্ম আৰু প্ৰসূতি সকাহৰ আৰু মানৱীয় পৰিস্থিতি ব্যৱস্থা কৰা হৈছে এটা মেটাৰনিটি ৰিলিফৰ কথা কোনটো আৰ্টিকলত কোৱা হৈছে ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব পাৰে ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব পাৰে পটাপট কমেণ্ট কৰি জনাই দিয়ক ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব পাৰে ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব 42 যেটো 42 নম্বৰ আৰ্টিকল হয় সেই 42 নম্বৰ আৰ্টিকলত উল্লেখ কৰা আছে নেক্সট কুৱেশ্যনটো আমি চাই লওঁ কোনটো অনুচ্ছেদৰ অধীনত শ্ৰমিকৰ বাবে জীৱিকাৰ মজুৰি আৰু জীৱন ধাৰণৰ মানদণ্ড নিশ্চিত কৰিবৰ কাৰণে ৰাষ্ট্ৰক নিৰ্দেশনা প্ৰদান কৰা হৈছে এটা ইয়াত কি কৰা হৈছে যে জীৱন ধাৰণৰ মানদণ্ড উন্নত কৰিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰা হৈছে ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব 44 নহয় 44ত আমাৰ কি কথা কোৱা হৈছে ইউচিচিৰ কথা কোৱা হৈছে ইউনিফৰ্ম সিভিল কোডৰ কথা কোৱা হৈছে 44ত এটা ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব 44ত কিহৰ কথা কোৱা হৈছে ইউচিচিৰ কথা কোৱা হৈছে ইউনিফৰ্ম সিভিল কোডৰ কথা কোৱা হৈছে ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব 43 নম্বৰ আৰ্টিকল ঠিক আছে নেক্সট কুৱেশ্যন আমাৰ চাওক নেক্সট কুৱেশ্যনটো কোনটো অনুচ্ছেদৰ অধীনত সমগ্ৰ দেশতে একে ধৰণৰ নাগৰিক সংহিতাৰ কথা উল্লেখ কৰা আছে ইয়াত ইউনিফৰ্ম সিভিল কোডৰ কথা কোনটোত কোৱা হৈছে কোনটো আৰ্টিকলত কোৱা হৈছে ইয়াৰ আগতে মই আপোনালোকক কৈ আহিছোঁ ইয়াৰ এনসাৰটো কি হ'ব পাৰে আপোনালোকে সকলোৱে ইয়াৰ এনসাৰটো দিব পাৰিব যে ইউচিচিৰ কথা ক'ত কোৱা হৈছে ইউনিফৰ্ম সিভিল কোড ক'ত কোৱা হৈছে 44 নম্বৰ আৰ্টিকলত উল্লেখ কৰা আছে ক'ত উল্লেখ কৰা আছে 44 নম্বৰ আৰ্টিকলত উল্লেখ কৰা আছে তাৰপাছত কোনটো অনুচ্ছেদৰ অধীনত শিশুসকলক বিনামূল্য আৰু বাধ্যতামূলক শিক্ষা প্ৰদান কৰিবলৈ ৰাজ্যক নিৰ্দেশ দিয়া হৈছে এতিয়া দ্য ষ্টেট ইজ ডাইৰেক্টেড টু প্ৰভাইড ফ্ৰী এণ্ড কম্পালচৰী এডুকেশ্যন ফৰ চাইল্ড আণ্ডাৰ হুইচ আৰ্টিকল কোনটো আৰ্টিকলৰ আণ্ডাৰত প্ৰদান কৰা হৈছিল কোনটো আৰ্টিকল হ'ব আৰ্টিকল নম্বৰ 45 39 নম্বৰ আৰ্টিকলৰ আণ্ডাৰত এটা কোনটো অনুচ্ছেদে অনুসূচিত জাতি অনুসূচিত জনজাতি আৰু অন্যান্য দুৰ্বল শ্ৰেণীৰ শৈক্ষিক আৰু অৰ্থনৈতিক স্বাৰ্থক প্ৰসাৰিত কৰিবলৈ ৰাষ্ট্ৰক নিৰ্দেশ দিয়ে এটা কোনটো আৰ্টিকলে দিছে ইয়াত কিহৰ কথা কোৱা হৈছে ইয়াত কি কৰা হৈছে which article directs the state promote the educational and economic interest of scheduled caste scheduled tribe and other weaker section ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব আৰ্টিকল নম্বৰ 46 কিমান হ'ব 46 এখানে আৰ্টিকুলাৰ ক্লাছবিলাক আমি মাজে মাজে কৈ থাকিব লাগে যিমানে আমি আৰ্টিকুলাৰ ক্লাছ কৈ থাকিম হিমানে আমাৰ মনত থাকি যাব নেক্সট কুৱেশ্যনটো কোনটো অনুচ্ছেদৰ অধীনত পুষ্টি আৰু জীৱন ধাৰণৰ মানদণ্ড বৃদ্ধি আৰু জনস্বাস্থ্য উন্নত কৰিবলৈ ৰাজ্যক নিৰ্দেশনা প্ৰদান কৰা হৈছে এতিয়া ৰাজ্যক নিৰ্দেশনা প্ৰদান কৰা হৈছে যে কিহৰ কাৰণে নিউট্ৰিশ্যন আৰু ষ্টেণ্ডাৰ্ড অফ লিভিং আৰু ইমপ্ৰুভ পাব্লিক হেল্থ এইটো কথা ক'ত উল্লেখ কৰা আছে আৰ্টিকল নম্বৰ 47ত উল্লেখ কৰা আছে তাৰপিছত নেক্সট আমি চাই লওঁ
এটা কোনটো অনুচ্ছেদত ৰাজ্যক নিৰ্দেশ দিয়া হৈছে যে স্বাস্থ্যৰ বাবে ক্ষতিকাৰক মাদক পণ্য আৰু ড্ৰাগছ সেৱন নিষিদ্ধ কৰিবৰ কাৰণে? ইয়াত কি কৰা হৈছে? কনজাম্পশ্যন, প্ৰহিবিশ্যন অফ কনজাম্পশ্যন, কিহৰ কথা? ড্ৰাগৰ কথা কৈছে, লিকুইড আমাৰ ড্ৰিংকছৰ কথা কোৱা হৈছে, এইখিনি আমাৰ কি কৰা কথা কৈছে, এইটো কোনটো আৰ্টিকলত কোৱা হৈছে? এইটো কোৱা হৈছে 47 নম্বৰ আৰ্টিকলত। ক'ত উল্লেখ কৰা আছে? 47ত উল্লেখ কৰা আছে, যিটো স্বাস্থ্যৰ লগত ৰিলেটেড হয়। নেক্সট কুৱেশ্যনৰ ফালে আমি আগবাঢ়ি যাওঁ। নেক্সট কুৱেশ্যনটো হৈছে কোনটো অনুচ্ছেদৰ অধীনত আধুনিক বিজ্ঞান আৰু বৈজ্ঞানিক ৰেখাৰে কি কৰা কৃষি আৰু পশুপালন সংঘটিত কৰিবলৈ ৰাজ্যক নিৰ্দেশনা দিয়া হৈছে? এটা কোনটো আৰ্টিকলৰ অধীনত? ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? আৰ্টিকল নম্বৰ 48 নম্বৰ আৰ্টিকলত উল্লেখ কৰা আছে। ক'ত আছে? 48 নম্বৰ আৰ্টিকলত। এতিয়া চাওক, কোনটো অনুচ্ছেদে ৰাষ্ট্ৰক জাতীয় গুৰুত্বপূৰ্ণ কীৰ্তিচিহ্ন আৰু স্থানসমূহ সুৰক্ষিত কৰিবলৈ নিৰ্দেশ দিয়ে? এতিয়া ইয়াত কিহৰ কথা কোৱা হৈছে? হুইচ আৰ্টিকল ডাইৰেক্টছ দ্য ষ্টেট টু প্ৰটেক্ট মনুমেণ্টছ এণ্ড প্লেচ অফ নেশ্যনেল ইম্পৰ্টেঞ্চ? নেশ্যনেল ইম্পৰ্টেঞ্চ থকা যিবিলাক আমাৰ মনুমেণ্টছ আছে বা যিবিলাক আমাৰ গুৰুত্বপূৰ্ণ স্থান আছে, সেইবিলাকক সুৰক্ষা প্ৰদান কৰাৰ কথা কোনটো আৰ্টিকলে কয়? আৰ্টিকল নম্বৰ 49 কয়। 49 নম্বৰ আৰ্টিকলত সেই কথা উল্লেখ কৰা আছে। নেক্সট আমি চাই লওঁ কোনটো অনুচ্ছেদত অধীনত ন্যায়পালিকাৰ পৰা ইয়াত কি কৰা? ন্যায়পালিকাৰ পৰা ন্যায়পালিকা নহয়, কাৰ্যবাহী আৰু ন্যায়পালিকাক পৃথক কৰা হৈছে। ইয়াত ছেপাৰেশ্যন অফ জুডিচিয়াৰী ফ্ৰম এক্সিকিউটিভৰ পৰা জুডিচিয়াৰী কি ছেপাৰেট কৰা হৈছে? কোনটো আৰ্টিকলৰ আণ্ডাৰ? আৰ্টিকল নম্বৰ 51ত উল্লেখ কৰা আছে, 50 নম্বৰ। ঠিক আছে, 50 নম্বৰত উল্লেখ কৰা আছে। তাৰপিছত নেক্সট কুৱেশ্যনৰ ফালে আমি আগবাঢ়ি যাওঁ। নেক্সট কুৱেশ্যনটো হৈছে যে কোনটো অনুচ্ছেদে ৰাষ্ট্ৰক আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা প্ৰসাৰৰ ওপৰত গুৰুত্ব দিয়ে? আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা প্ৰসাৰৰ ওপৰত গুৰুত্ব কোনটো আৰ্টিকলে দিব? ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? 51 নম্বৰ। 51 নম্বৰ আৰ্টিকলত কিহৰ কথা কোৱা হৈছে? আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তাৰ কথা কোৱা হৈছে। কিহৰ কথা কোৱা হৈছে? আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তাৰ কথা কোৱা হৈছে। এইখিনিলৈকে নিশ্চয় আপোনালোকে গম পাই আছে। সংবিধানৰ তলৰ কোনটো অনুচ্ছেদত সমবায় সমিতি প্ৰসাৰৰ সৈতে জড়িত হয়? ইয়াত কি কৰা হৈছে? Which of the following articles of the Constitution of India is related to promotion of cooperative societies? এটা cooperative society প্ৰমোশনৰ ক্ষেত্ৰত জড়িত আৰ্টিকল কোনটো হয়? যে আমাৰ ভাৰতবৰ্ষৰ সমবায় যিটো সমিতি হয়, কোঅপাৰেটিভ যিটো ছ'চাইটি হয়, এই কোঅপাৰেটিভ ছ'চাইটিৰ কোঅপাৰেটিভ ছ'চাইটিৰ লগত ৰিলেটেড আৰ্টিকলটো কোনটো হয়? 43B যিটো আছে, এইটো আমাৰ কি হয়? কোঅপাৰেটিভ ছ'চাইটিৰ লগত জড়িত হয়। এইটো বহুত বেছি গুৰুত্বপূৰ্ণ হ'ব। তাৰপিছত যদি আমি চাওঁ, ইয়াৰ লগত জড়িত থকা 43B আমি গম পালোঁ, প্ৰমোশ্যন অফ কোঅপাৰেটিভ ছ'চাইটি। এতিয়া 43A যিটো হয়, ইয়াত কিহৰ কথা কোৱা হৈছে? উদ্যোগ পৰিচালনাত শ্ৰমিকৰ অংশগ্ৰহণ। ইয়াত পাৰ্টিচিপেশ্যন অফ ৱৰ্কাৰ্ছ ইন মেনেজমেণ্ট অফ ইণ্ডাষ্ট্ৰী মেনেজমেণ্টৰ ক্ষেত্ৰত ৱৰ্কাৰৰ যিটো অংশগ্ৰহণ হয়, ৱৰ্কাৰ্ছৰ অংশগ্ৰহণ, শ্ৰমিকসকলৰ অংশগ্ৰহণ, এই শ্ৰমিকসকলৰ অংশগ্ৰহণৰ কথা কৈছে বা শ্ৰমিকসকলৰ অংশগ্ৰহণৰ কথা উল্লেখ কৰা হৈছে। ক'ত উল্লেখ কৰা হৈছে? 43A উল্লেখ কৰা হৈছে। এটা 31A, এই 31A কিহৰ কথা কোৱা হৈছে? ইয়াত বাগিচা অধিগ্ৰহণৰ ব্যৱস্থা কৰা আইন আদিৰ সঞ্চয়ৰ কথা উল্লেখ কৰা আছে। ঠিক আছে, ইয়াত কিহৰ কথা কোৱা হৈছে? বাগিচা অধিগ্ৰহণ ব্যৱস্থা কৰা আইন আদিৰ কথা উল্লেখ কৰা আছে। এইটো আমি মনত ৰাখিব লাগিব। আৰু 31B যিটো হয়, ইয়াত কিহৰ কথা কোৱা হৈছে? কিছুমান আইন আৰু নিয়মৰ বৈধতাৰ কথা কোৱা হৈছে। ভেলিডেশ্যন অফ চাৰ্টেন এক্টছ এণ্ড ৰেগুলেশ্যন। ঠিক আছে, অসম পুলিচত 90 পাইছে, আসাম পুলিচত অহাৰ সম্ভাৱনা বহুত বেছি আছে, আহি যাব লাগে। ঠিক আছে, নেক্সট আমি চাই লওঁ। এতিয়া চাওক, 2019 চনৰ 26 জানুৱাৰীত ভাৰতৰ সংবিধান অস্তিত্বৰ 69 বছৰ সম্পূৰ্ণ হয়। এই বছৰটোত ইয়াক বাৰ সংশোধন কৰা হৈছে। এতিয়া 2019 চনৰ 26 জানুৱাৰীত আমাৰ ভাৰতবৰ্ষৰ সংবিধান অস্তিত্বলৈ অহা 69 বছৰ হৈ গ'ল, 69 বছৰ হৈ গ'ল। এতিয়া এই 69 বছৰত
মানে এই 69 বছৰত ভাৰতবৰ্ষৰ সংবিধানক কিমান বাৰ সংশোধন কৰা হৈছে। আমি সকলোৱে জানো ভাৰতবৰ্ষৰ সংবিধানত এটা আৰ্টিকল আছে 368। কিমান আছে? 368। এই আৰ্টিকলটো আমি ক'ৰ পৰা লৈছিলোঁ? ক'ৰ পৰা ল'লোঁ? চাউথ আফ্ৰিকাৰ পৰা ল'লোঁ। ক'ৰ পৰা ল'লোঁ? চাউথ আফ্ৰিকাৰ পৰা ল'লোঁ। এতিয়া এই চাউথ আফ্ৰিকাৰ পৰা গ্ৰহণ কৰা ভাৰতবৰ্ষৰ সংবিধানৰ এটা আৰ্টিকল আছে। সেই আৰ্টিকলৰ যোগেদি কি কৰিব পৰা যায়? আমাৰ ভাৰতবৰ্ষৰ সংবিধানখন সংশোধন কৰিব পৰা যায়। কি কৰিব পৰা যায়? ভাৰতবৰ্ষৰ সংবিধানখন সংশোধন কৰিব পৰা যায়। আৰু এই আৰ্টিকুলৰ গইনা লৈয়ে ভাৰতবৰ্ষৰ সংবিধানখন বিভিন্ন সময়ত সংশোধন কৰা হৈছে। এতিয়া ভাৰতবৰ্ষৰ সংবিধানখন 2019 চনৰ 26 জানুৱাৰী পৰ্যন্ত কিমান বাৰ সংশোধন কৰা হৈছিলে? 103 বাৰ সংশোধন কৰা হৈছিলে। কিমান বাৰ কৰা হৈছিলে? 103। ঠিক আছে, 103 বাৰ সংশোধন কৰা হৈছিলে। এইটো আমি মনত ৰাখিব লাগিব। এতিয়া চাওক, ইয়াত কোৱা হৈছে যে ভাৰতবৰ্ষৰ সংবিধান এজ অন জানুৱাৰী 26 January 2019, Constitution of India was amended 103 times. 103 times কি কৰা হৈছে? ইয়াক সংশোধন কৰা হৈছে। এতিয়া ইয়াত কি কোৱা হৈছে আকৌ? ইয়াত যদি আমি চাওঁ 2022 চনৰ ছেপ্টেম্বৰ মাহলৈকে এই সংখ্যা 2 বৃদ্ধি পাই কি হৈছে? 105লৈ পৰিণত হৈছে। এটা 2022 চনত যদি আমি চাওঁ ভাৰতবৰ্ষৰ সংবিধানখন কি কৰা হৈছে? 2022 চনত ইয়াক সংশোধন কৰি কি কৰা হৈছে? 105 নম্বৰ বাৰলৈ সংশোধন কৰা হৈছে। তাৰপিছত কি কৰা হৈছে? 106 নম্বৰ কনষ্টিটিউশ্যন এমেণ্ডমেণ্ট এক্ট 2023 চনত হৈছিলে। 2023 চনত কি হৈছে? 106 নম্বৰ বাৰ সংবিধানখন কি কৰা হৈছে? সংশোধন কৰা হৈছে। কেতিয়া কৰা হৈছিলে? 2023 চনত। আৰু সময় আৰু পৰিস্থিতি যেতিয়া চেঞ্জ হৈ থাকে তেতিয়া কি হ'ব? আমাৰ ভাৰতবৰ্ষৰ যি সংবিধান হয় এই সংবিধানখন আকৌ সংশোধন হৈ থাকিব। সময় পৰিস্থিতি চেঞ্জ হোৱাৰ লগে লগে বিভিন্ন নতুন নতুন সমস্যা আহিব, বিভিন্ন নতুন নতুন আইনৰ প্ৰয়োজনীয়তা হ'ব। সেইকাৰণে আমাৰ ভাৰতবৰ্ষৰ সংবিধানখনো কি হৈ থাকিব? সংশোধন হৈ থাকিব। এতিয়া নেক্সট আমি চাই লওঁ, হুইচ অফ দ্য ফলোয়িং ইজ নট ফাণ্ডামেণ্টেল ৰাইটছ আণ্ডাৰ দ্য 44th এমেণ্ডমেণ্ট এক্ট, যিটো আছিলে 1978 অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন। এতিয়া চাওক, ভাৰতীয় সংবিধানৰ 44 সংখ্যক সংশোধনী আইন 1978 ৰ অধীনত কোনটো মৌলিক অধিকাৰ নহয় বুলি কৈছে। এতিয়া কোনটো মৌলিক অধিকাৰ নহয় বুলি কৈছে? নট বুলি কৈছে। এতিয়া কোনটো মৌলিক অধিকাৰ নহয়? কিহৰ মতে? 44th যিটো কনষ্টিটিউশ্যন এমেণ্ডমেণ্ট এক্ট হয়, এই 44 নম্বৰ কনষ্টিটিউশ্যন এমেণ্ডমেণ্ট এক্ট যিটো হয় কেতিয়া হৈছিলে? 1978 চনত। এই 1978 চনৰ 42nd কনষ্টিটিউশ্যন এমেণ্ডমেণ্ট এক্টৰ যোগেদি কোনটো আমাৰ কি নহয় বুলি কৈছে? কোনটো আমাৰ মৌলিক অধিকাৰ নহয় বুলি কৈছে। এতিয়া আমাৰ ভাৰতবৰ্ষৰ সংবিধানৰ ৰাইট টু ইকুৱেলিটি, এইটো আমাৰ ক'ত আছে? 14 নম্বৰ আৰ্টিকুলৰ পৰা 18লৈকে আছে। এইটো আমাৰ কি হয়? মৌলিক অধিকাৰ হয়। শোষণৰ বিৰুদ্ধে অধিকাৰ, ৰাইট এগেইনষ্ট এক্সপ্লইটেশ্যন, যিটো আমাৰ ক'ত আছে? 23 আৰু 24 নম্বৰ আৰ্টিকুলত আছে। 23 আৰু ক'ত আছে? 24ত আছে। এইটো আমি মনত ৰাখিব লাগিব। তাৰ পাছত ৰাইট টু ৰিলিজন, যিটো ধৰ্মৰ অধিকাৰ, এই ধৰ্মৰ অধিকাৰো আমাৰ ভাৰতবৰ্ষৰ সংবিধানত আছে। কিন্তু সম্পত্তিৰ অধিকাৰ যিটো 31 নম্বৰ আৰ্টিকুলত আছিলে, ইয়াক কৰ্তন কৰা হৈছে। এইটো কি নহয়? বৰ্তমান সময়ত সম্পত্তিৰ অধিকাৰটো মৌলিক অধিকাৰ নহয়। এইটো আমি জানিব লাগে বা এইটো আমি জনা কথা হয়। এতিয়া চাওক, 1978 চনৰ 44 সংখ্যক সংবিধান সংশোধনীৰ জৰিয়তে মৌলিক অধিকাৰ তালিকাৰ পৰা সম্পত্তিৰ অধিকাৰ, যিটো ৰাইট টু প্ৰপাৰ্টি আছিলে, এই প্ৰপাৰ্টিক কি কৰা হৈছে? এমেণ্ড কৰা হৈছে বা ৰিমুভ কৰা হৈছে। 44th কনষ্টিটিউশ্যন এমেণ্ডমেণ্ট এক্ট যিটো আছিলে, ইয়াৰ পৰা কি কৰা হৈছিলে? ৰিমুভ কৰা হৈছিলে ৰাইট টু প্ৰপাৰ্টি, সম্পত্তিৰ যিটো অধিকাৰ হয়, এই সম্পত্তিৰ অধিকাৰক আমি সেই কথা জানিব লাগিব। এতিয়া এই যিটো সম্পত্তিৰ অধিকাৰ হয়, এই সম্পত্তিৰ অধিকাৰটো মৌলিক অধিকাৰ আছিলে। ইয়াক কি কৰা হ'ল? আৰ্টিকল 300A লৈ যোৱা হ'ল। ইয়াত ক'ত এড কৰা হ'ল? 300A লৈ এড কৰা হ'ল। আৰু ইয়াক কি কৰা হ'ল? এটা লিগেল ৰাইটছ হিচাপে ইয়াক পৰিগণিত কৰা হ'ল। ই এতিয়া বৰ্তমান সময়ত কি হয়? লিগেল ৰাইটছ হয়। ই এটা কি হয়? লিগেল ৰাইটছ হয়। সম্পত্তিৰ অধিকাৰটো এটা আইনী অধিকাৰ হয়, লিগেল ৰাইটছ হয়। এইটো আমি মনত ৰাখিব লাগিব। বাকী চব সংশোধন হয়, মানুহৰ চৰিত্ৰবোৰ সংশোধন নহয়। বহুতেতো চৰিত্ৰও সংশোধন কৰিছে বাৰু, তেনেকুৱা ধৰণৰ কথা নহয় যে আমাৰ যিটো চৰিত্ৰ সেই চৰিত্ৰ সংশোধন নহয়। চকুনি মামাই কৈ আছে
চৰিত্ৰ সংশোধন নহয়, শকুনি মামাৰ সংশোধন চৰিত্ৰ সংশোধন নহয়, কাৰণ শকুনি মামাৰ চৰিত্ৰটো আমি সকলোৱে দেখিছোঁ মহাভাৰতত, হয় নাই? দেখিছোঁ নাই মহাভাৰতত কেনেকুৱা ধৰণৰ চৰিত্ৰ এটা লৈ তেখেতে সমগ্ৰ মহাভাৰতৰ যুদ্ধ হয়, এই মহাভাৰত যুদ্ধখন সংঘটিত কৰিছিলে। এতিয়া আমি চাওঁ নেক্সট কুৱেশ্যনৰ ফালে আমি আগবাঢ়ি যাওঁ। ইয়াত কিহৰ কথা কোৱা হৈছে, এতিয়া চাওক, দ্য শিডিউল অফ দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া এডেড বাই দ্য কনষ্টিটিউশ্যন 52nd এমেণ্ডমেণ্ট এক্ট কেতিয়া কৰা হৈছিলে 1985 ডিলছ উইথ দ্য ডিছকুৱালিফিকেশ্যন অফ এ পাৰ্চন, ডিছকুৱালিফিকেশ্যন তেওঁ কি হ'ব, অযোগ্য হ'ব, ডিছকুৱালিফিকেশ্যন অফ এ পাৰ্চন ফৰ বিং এ মেম্বাৰ অফ আইদাৰ হাউচ অফ দ্য পাৰ্লিয়ামেণ্ট, আইদাৰ হাউচ অফ পাৰ্লিয়ামেণ্ট, পাৰ্লিয়ামেণ্টৰ যি দুটা হাউচ আছে, আইদাৰ হাউচ বুলি কৈছে, কোন দুটা হাউচৰ কথা কৈছে, লোকসভা বা ৰাজ্যসভা, এই দুটা হাউচৰ কথা কৈছে। ৰাজ্যসভা ওৰ লেজিসলেটিভ এছেম্বলি, যেটো আমাৰ লেজিসলেটিভ এছেম্বলি ওৰ লেজিসলেটিভ কাউন্সিল, বিধানসভা বা বিধান পৰিষদ অফ এ ষ্টেট অন দ্য গ্ৰাউণ্ডছ অফ ডিফেকশ্যন, দল ত্যাগৰ ওপৰত ভিত্তি কৰি কি কৰা হৈছে, এজন ব্যক্তিক, এজন সদস্য, লোকসভা হওক, ৰাজ্যসভা হওক, বিধানসভা হওক, বিধান পৰিষদ হওক, তেওঁক ডিছকুৱালিফিকেশ্যন কৰিব পৰা যায়, ডিছকুৱালিফাই কৰিব পৰা যায়। এইটো আমাৰ ভাৰতবৰ্ষৰ সংবিধানৰ কোনটো শিডিউলত উল্লেখ কৰা আছে, যেটো কি আছিলে 52nd যেটো কনষ্টিটিউশ্যন এমেণ্ডমেণ্ট এক্ট হয়, 52nd কনষ্টিটিউশ্যন এমেণ্ডমেণ্ট এক্ট, কনষ্টিটিউশ্যন এমেণ্ডমেণ্ট এক্ট 1985ত আহিছিলে। এইটো কোনটো শিডিউলত এড কৰা হৈছে, কোনটো শিডিউলত আছে, সেইটো আমি সকলোৱে জানিব লাগিব। মানে ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব, 10th শিডিউল, যেটো আমাৰ 10 নম্বৰ শিডিউল হয়, এই 10 নম্বৰ শিডিউলত উল্লেখ কৰা আছে। ঠিক আছে, এন্টি ডিফেকশ্যন ল ক'ত আছে, এন্টি ডিফেকশ্যন ল ক'ত আছে, 10 নম্বৰ অনুচ্ছেদত আছে। ঠিক আছে, দল ত্যাগৰ কথা বা ডিফেকশ্যনৰ কথা অহাৰ লগে লগে এন্টি ডিফেকশ্যন লৰ কথা আমি ক'ব লাগিব। আৰু কেতিয়া আহিছিলে শিডিউল, আমি এতিয়া চাওক, আমাৰ ভাৰতবৰ্ষৰ সংবিধানৰ যিটো শিডিউল আছিলে, সেই শিডিউলত 4টা শিডিউলহে এড হৈছে, পিছত পৰৱৰ্তী সময়ত 4টা শিডিউল এড হৈছে, হয় নহয়? এতিয়া 4টা শিডিউলত এটা হৈছে ফাৰ্ষ্ট শিডিউল, ফাৰ্ষ্ট এড হৈছিলে, ফাৰ্ষ্ট কনষ্টিটিউশ্যন এমেণ্ডমেণ্ট এক্টতে কি হৈছিলে, 9th শিডিউল এড হৈছিলে, 9th শিডিউল এড হৈছিলে, কি আছিলে, লেণ্ড ৰিফৰ্মছ আছিলে। তাৰপিছত 10 হৈছিলে কেতিয়া, 10 নম্বৰ হৈছিলে 1985 চনত, 1985 চনত এণ্টি ডিফেকশ্যন ল আছিলে, ৰাজীৱ গান্ধীৰ দিনত হৈছিলে, হয় নাই? তাৰপিছত আমাৰ কি হৈছিলে 11 নম্বৰ, আৰু 12 নম্বৰটো লগালগ হৈছিলে 73rd কনষ্টিটিউশ্যন এমেণ্ডমেণ্ট এক্ট, এইটো 73rd আছিলে, আৰু এইটো 74th কনষ্টিটিউশ্যন এমেণ্ডমেণ্ট এক্ট। এই 4টা শিডিউল আমাৰ ভাৰতবৰ্ষৰ সংবিধানত পৰৱৰ্তী সময়ত এড হৈছে। এইটো আমি মনত ৰাখিব লাগিব, এইটো মনত থাকি যাব আমাৰ এতিয়া। এতিয়া চাওক, আমাৰ ভাৰতবৰ্ষৰ সংবিধানৰ 10th শিডিউলত কি আছে এই কথা আমি গম পালোঁ, 10th শিডিউলত আমাৰ কি কথা আছে গম পালোঁ। এতিয়া চাওক 6th শিডিউল যিটো হয়, 6th শিডিউল, এই 6th শিডিউলত কিহৰ কথা কোৱা হৈছে, ষষ্ঠ অনুসূচীত অসম, মেঘালয়, ত্ৰিপুৰা আৰু মিজোৰাম ৰাজ্যৰ জনজাতীয় অঞ্চলৰ প্ৰশাসন সম্পৰ্কীয় বিধান সন্নিৱিষ্ট কৰা হৈছে। তাৰপাছত তৃতীয় যিটো শিডিউল হয়, এই তৃতীয় শিডিউলত কিহৰ কথা কোৱা হৈছে, ওথ এণ্ড এফাৰ্মেশ্যনৰ কথা কোৱা হৈছে। কিহৰ কথা কোৱা হৈছে, শপত আৰু দৃঢ়তাৰ কথা কোৱা হৈছে, ওথ এণ্ড এফাৰ্মেশ্যনৰ কথা কোৱা হৈছে। ঠিক আছে, আৰু ইয়াত কি কৰা হৈছে, 6th শিডিউলৰ কথা যিটো কোৱা হৈছে, ইয়াত অসম, মেঘালয়, ত্ৰিপুৰা আৰু মিজোৰাম, এই 4খন ৰাজ্যৰ কথা কোৱা হৈছে 6th শিডিউল এৰিয়া। ঠিক আছে, তাৰপিছত আমাৰ যিটো 5th শিডিউল হয়, এই 5th শিডিউলত কিহৰ কথা কোৱা হৈছে, অনুসূচিত অঞ্চল, অনুসূচিত জনজাতি প্ৰশাসন আৰু নিয়ন্ত্ৰণ সম্পৰ্কীয় বিধান সন্নিৱিষ্ট কৰা হৈছে। ঠিক আছে, এতিয়া আমি এইখিনি কথা জানিব লাগিব, মনত থাকি যাব এইখিনি কথা, মনত থাকিব নাই, থাকিব না, মনত থাকিব নাই, এইখিনি মনত নিশ্চয় থাকিব লাগে, হয় নাই? তাৰপিছত আমি নেক্সট কুৱেশ্যনৰ ফালে আগবাঢ়ি যাওঁ। এতিয়া চাওক, ডেপুটি স্পীকাৰ অফ লোকসভা ইজ ৰিমুভ ফ্ৰম হিজ অফিচ বাই, লোকসভাৰ উপাধ্যক্ষক তেওঁৰ কাৰ্যালয়ৰ পৰা অপসাৰণ কৰা হয়
কেনেকৈ কৰা হ'ব এতিয়া চাওক দ্য অৰ্ডাৰ অফ দ্য ভাইচ প্ৰেচিডেণ্ট অফ ইণ্ডিয়া ভাৰতবৰ্ষৰ ভাইচ প্ৰেচিডেণ্টৰ অৰ্ডাৰ অনুসৰি আদেশ অনুসৰি কৰিব পৰা যায় জানো নাযায় তাৰপিছত কোৱা হৈছে দ্য অৰ্ডাৰ অফ কেপ্টেল এণ্ড অডিটৰ জেনেৰেল অফ ইণ্ডিয়া ভাৰতবৰ্ষৰ কেপ্টেল এণ্ড অডিটৰ জেনেৰেলৰ কথা জেনেৰেলৰ যোগেদি কৰা হয় জানো নহয় তাৰপিছত নেক্সট আমি চাই লওঁ লোকসভাত তেতিয়াৰ সকলো সদস্যৰ সংখ্যাগৰিষ্ঠতাৰে গৃহীত হোৱা লোকসভাৰ প্ৰস্তাৱ অনুসৰি ইয়াত কি কৰা হৈছে এ ৰিজলিউশ্যন অফ দ্য লোকসভা পাছ বাই দ্য মেজৰিটি অফ অল মেম্বাৰ দ্য দেন মেম্বাৰ অফ দ্য লোকসভাৰ সেই সময়ত যিমান সদস্য উপস্থিত আছে তেওঁলোকৰ মেজৰিটিৰ প্ৰস্তাৱ অনুসৰি কি কৰিব পৰা যায় ৰিমুভ কৰিব পৰা যায় কাক ডেপুটি স্পিকাৰ অফ লোকসভা ৰিমুভ কৰিব পৰা যায় দ্য অৰ্ডাৰ অফ দ্য এটৰ্নি জেনেৰেল অফ ইণ্ডিয়াৰ অৰ্ডাৰ মতেও কৰিব পৰা নাযায় ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপশ্যন চি ঠিক আছে এতিয়া চাওক লোকসভাত ইয়াৰ সদস্য কাৰ্যকৰী সংখ্যাগৰিষ্ঠতাৰে গৃহীত কৰা প্ৰস্তাৱৰ যোগেদি কি কৰিব পাৰি উপাধ্যক্ষক অপসাৰণ কৰিব পাৰি যিটো আমি অলৰেডি পঢ়ি আহিছোঁ এতিয়া যেতিয়া লোকসভাৰ অধ্যক্ষ সামূহিকভাৱে অনুপস্থিত থাকে তেতিয়া উপাধ্যক্ষই ভাৰপ্ৰাপ্ত অধ্যক্ষ হিচাপে কাম কৰে এতিয়া কি কৰা হৈছে যেতিয়া স্পিকাৰ নাথাকে তেতিয়া ডেপুটি স্পিকাৰে টেম্পৰেলি যদি এবচেণ্ট থাকে তেতিয়া কি হ'ব ডেপুটি স্পিকাৰ চাৰ্ভ এজ দ্য এক্টিং ভাৰপ্ৰাপ্ত স্পিকাৰ হিচাপে তেখেতে কাম কৰিব ঠিক আছে এতিয়া চাওক যিটো কথাৰ যোনটো চ'ৰ্চৰ পৰা আপুনি নন্দিনী পাই আছে সেই চ'ৰ্চটো আপুনি ব্লক কৰি দিলে হৈ গ'ল হয় নাই সেই চ'ৰ্চটো আপুনি ব্লক কৰি দিয়ক যদি ফেচবুকত আহিছে যোনটো একাউণ্টৰ পৰা আহি আছে সেই একাউণ্টটো আপুনি ব্লক কৰি দিয়ক লেঠা শেষ তাৰপিছত ভাৰতীয় সংবিধানৰ 93 নম্বৰ যিটো অনুচ্ছেদ আছে সেই অনুচ্ছেদ অনুসৰি তেওঁ নিৰ্বাচিত হয় আৰু তেওঁ সাধাৰণতে তেওঁৰ কাৰ্যকাল যিটো হয় এই কাৰ্যকালটো কিমান হয় 5 বছৰ হয় 5 বছৰ কাৰ্যকাল হয় আৰু ফাৰ্ষ্ট ডেপুটি স্পিকাৰ আছিলে এম এ আয়েংগাৰ আছিলে ফাৰ্ষ্ট ডেপুটি স্পিকাৰ অফ লোকসভা এইটো আমি মনত ৰাখিব লাগিব এতিয়া চাওক ভাৰতবৰ্ষৰ সংবিধানৰ প্ৰস্তাৱনা যিটো আমি পাই আহিছিলোঁ দ্য প্ৰেম্বল অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন এই প্ৰেম্বল অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন যিটো হয় এই সংবিধানৰ প্ৰস্তাৱনা তলৰ কোনটো শব্দৰ ভিতৰত ভাৰতবৰ্ষৰ সম্পূৰ্ণ ৰাজনৈতিক স্বাধীনতা থকা আৰু সৰ্বোচ্চ কৰ্তৃত্বশীল দেশ হিচাপে বৰ্ণনা কৰা হৈছে এতিয়া ইয়াত কিহৰ কথা কোৱা হৈছে হুইচ অফ দ্য ফলোইং ৱৰ্ডছ অফ দ্য প্ৰেম্বল টু দ্য কনষ্টিটিউশ্যন ইণ্ডিয়াক ডেছক্ৰাইব কৰিছে ইণ্ডিয়া এজ দ্য কাউণ্ট্ৰি হেভিং কমপ্লিট পলিটিকেল ফ্ৰীডম এণ্ড বিং দ্য সুপ্ৰিম অথৰিটি এই কথা কোনটো সংবিধানৰ প্ৰস্তাৱনাৰ কোনটো শব্দই প্ৰতিফলিত কৰিছে এতিয়া ইয়াৰ কথা শুদ্ধ উত্তৰটো কি হ'ব ইয়াত ৰাজনৈতিক স্বাধীনতা আৰু সৰ্বোচ্চ কৰ্তৃত্বশীল বা ইয়াত কিহৰ কথা কৈছে সুপ্ৰিম অথৰিটি ইণ্ডিয়াৰ সুপ্ৰিম অথৰিটি ইণ্ডিয়াই হয় এই কথাটো কোনটো শব্দই প্ৰতিফলিত কৰিছে যে ভাৰতবৰ্ষৰ যিটো পলিটিকেল পাৱাৰ হয় এই পলিটিকেল পাৱাৰ বা পলিটিকেল ফ্ৰীডম ভাৰতবৰ্ষৰ ৰাজনৈতিকভাৱে কি হয় স্বতন্ত্ৰ হয় আৰু ভাৰতবৰ্ষৰ যিটো অথৰিটি হয় সুপ্ৰিম অথৰিটি ভাৰতবৰ্ষৰ নিজেই হয় এই কথাটো যদি আমি ইয়াক আৰু অকণমান মই ভাঙি দিব বিচাৰোঁ তেতিয়াহ'লে মই এনেকৈ ক'ম আপোনালোকক যে ভাৰতবৰ্ষৰ সংবিধানৰ প্ৰস্তাৱনাত থকা কোনটো শব্দই ভাৰতবৰ্ষ আভ্যন্তৰীণভাৱে আৰু বাহ্যিকভাৱে কোনো বহিঃশক্তি তলতীয়া নহয় যদি মই কুৱেশ্যনটো এনেকৈ কৈ দিব পাৰোঁ এই কুৱেশ্যনটোক মই এনেকৈও ক'ব পাৰোঁ যে ভাৰতবৰ্ষৰ সংবিধানৰ প্ৰস্তাৱনাত থকা কোনটো শব্দই ভাৰতবৰ্ষক কোনো বহিঃশক্তিৰ তলতীয়া নহয় বুলি প্ৰতিফলিত কৰিছে কোনটোৱে কৰিছে আভ্যন্তৰীণভাৱে বা বাহ্যিকভাৱে ভাৰতবৰ্ষ কি হয় স্বাধীন হয় ভাৰতবৰ্ষৰ নিজৰ সিদ্ধান্ত নিজে গ্ৰহণ কৰিব পাৰে এই কথা এই কোনটো শব্দই প্ৰতিফলিত কৰিছে এই কথা প্ৰতিফলিত কৰিছে ভাৰতবৰ্ষৰ সংবিধানত থকা সোভাৰিন যিটো শব্দ হয় সাৰ্বভৌমত্ব যিটো শব্দ হয়
এই সাৰ্বভৌমত্ব শব্দই প্ৰতিফলিত কৰিছে। কোনে কৰিছে? সাৰ্বভৌমত্ব শব্দই প্ৰতিফলিত কৰিছে। ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? ছভাৰিন যিটো শব্দ হয়, এই ছভাৰিন শব্দ অৰ্থাৎ সাৰ্বভৌমত্ব যিটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। ঠিক আছে, এটা চাওক, ইয়াত যিটো ছভাৰিন শব্দ হয়, এই শব্দ সাৰ্বভৌমত্ব মানে হৈছে ভাৰতবৰ্ষৰ নিজা স্বতন্ত্ৰ কৰ্তৃত্ব আছে আৰু আন কোনো বাহ্যিক শক্তিৰ দ্বাৰা অধিপত্য নহয়। বাহ্যিক শক্তিৰ দ্বাৰা অধিপত্য নহয়। এটা ডেমক্ৰেটিক অৰ্থ হৈছে ভাৰতবৰ্ষৰ সংবিধানত এটা প্ৰতিষ্ঠিত ৰূপ, যিয়ে নিৰ্বাচনত প্ৰকাশ পোৱা জনসাধাৰণৰ ইচ্ছাৰ পৰাই নিজৰ কৰ্তৃত্ব লাভ কৰে। ডেমক্ৰেটিক মানে কি হয়? তেনেকুৱা হৈ গৈছে না। এতিয়া নিজৰ যিটো এই যিটো ডেমক্ৰেটিক হয়, এই ডেমক্ৰেটিক কি হয়? জনসাধাৰণৰ দ্বাৰা পাৱাৰ কিছুমান দলে লাভ কৰে, হয় নাই? এইটো তাৰপাছত আমাৰ যিটো সমাজবাদী মানে গণতান্ত্ৰিক উপায়েৰে সমাজবাদী উদ্দেশ্য সাধন কৰা। তাৰপাছত ছেকুলাৰ মানে ধৰ্মনিৰপেক্ষ মানে ভাৰতৰ সকলো ৰাষ্ট্ৰই সকলো ধৰ্মক সমান সুৰক্ষা প্ৰদান কৰিব আৰু সকলো ধৰ্মকে উপাসনা কৰাৰ স্বাধীনতা প্ৰদান কৰিব। ভাৰতবৰ্ষৰ এই যিটো ধৰ্ম নিৰপেক্ষতা নীতি ভাৰতবৰ্ষৰ সংবিধানত পিছত এড কৰা হৈছিল যদিও ভাৰতবৰ্ষই বহু আগৰে পৰা ধৰ্ম নিৰপেক্ষতা নীতি গ্ৰহণ কৰি আহিছে, বা ভাৰতবৰ্ষত এনেকুৱা ধৰণৰ ধৰ্ম নিৰপেক্ষতা যিটো নীতি হয়, এই নীতি গ্ৰহণ কৰি থকা হৈছে। আৰু ভাৰতবৰ্ষৰ সংবিধানৰ যদি আমি প্ৰস্তাৱনা চাওঁ, তেতিয়াহ'লে প্ৰস্তাৱনাত 42nd যিটো কনষ্টিটিউশ্যন এমেণ্ডমেণ্ট এক্ট হৈছিলে, যিটো মিনি কনষ্টিটিউশ্যন বুলি কোৱা হয়, এই মিনি কনষ্টিটিউশ্যনৰ যোগেদি ছেকুলাৰ, ইণ্টিগ্ৰেটি আৰু ছ'চিয়েলিষ্ট এই তিনিটা শব্দ, SSI ছ'চিয়েলিষ্ট, ছেকুলাৰ আৰু ইণ্টিগ্ৰেটি, এই তিনিটা শব্দ 42nd কনষ্টিটিউশ্যন এমেণ্ডমেণ্ট এক্ট 1976ৰ যোগেদি এড কৰা হৈছিলে। কেতিয়া এড কৰা হৈছিলে? 42nd যিটো কনষ্টিটিউশ্যন এমেণ্ডমেণ্ট এক্ট হয়, সেই 42nd কনষ্টিটিউশ্যন এমেণ্ডমেণ্ট এক্টৰ যোগেদি এড কৰা হৈছিলে। ঠিক আছে, এইটো আমি মনত ৰাখিব লাগিব। এতিয়া চাওক, ভাৰতবৰ্ষৰ সংবিধানৰ 76 সংখ্যক যিটো অনুচ্ছেদ আছে, 76 নম্বৰ অনুচ্ছেদ, এই অনুচ্ছেদে কিহৰ লগত জড়িত হয়? আৰ্টিকল 76 অফ দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া ইজ এছ'চিয়েটেড উইথ, কিহৰ লগত জড়িত হয়? ইয়াৰ কিহৰ লগত ৰিলেটেড হয় আমাৰ ভাৰতবৰ্ষৰ সংবিধানৰ যিটো 76 নম্বৰ আৰ্টিকল? এডিআৰই ক্লাছ আৰম্ভ হৈ আছে, বহুত দিনৰ পৰা আৰম্ভ হৈ আছে। এডিআৰই ক্লাছ চলি আছে, এপত চলি আছে, আপোনালোকে এপত গৈ ক্লাছ কৰি ল'ব পাৰে। এতিয়া চাওক, ভাৰতবৰ্ষৰ যিটো সুপ্ৰিম কোৰ্ট হয় 124 আছিলে, হয় নাই? সুপ্ৰিম কোৰ্ট 124। এতিয়া ইয়াত চাওক, ইয়াৰ কিহৰ কথা কোৱা হৈছে? এটৰ্নি জেনেৰেল অফ ইণ্ডিয়া। ভাৰতবৰ্ষৰ যি এটৰ্নি জেনেৰেল অফ ইণ্ডিয়া হয়, বা এটৰ্নি জেনেৰেল হয়, এইটো তেওঁ কি হয়? হাইষ্ট ল' অফিচাৰ হয়, ল' অফিচাৰ হয়, আৰু তেওঁ চৰকাৰৰ হৈ তেওঁ কি কৰে? ওকালতি কৰে। ঠিক আছে, এতিয়া চাওক, এইটো অলৰেডি আমি আলোচনা কৰিলোঁ যে ভাৰতবৰ্ষৰ এটৰ্নি জেনেৰেলৰ কথা উল্লেখ কৰা আছে 76 নম্বৰ আৰ্টিকল অনুসৰি। হি ইজ এপইণ্টেড বাই দ্য প্ৰেচিডেণ্ট অফ দ্য কাউণ্ট্ৰি। ভাৰতবৰ্ষৰ যিজন ৰাষ্ট্ৰপতি হয়, এই ৰাষ্ট্ৰপতিয়ে তেখেতক নিযুক্তি দিয়ে, আৰু যোগ্য হ'বলৈ হ'লে ব্যক্তিজন উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ পদৰ বাবে যোগ্য হ'ব লাগিব, আৰু আইন বিষয়া চৰ্তত তেওঁ 1987 অনুসৰি এজন আইন বিষয়া 3 বছৰৰ বাবে কাৰ্যভাৰ গ্ৰহণ কৰিব, আৰু যিটো সৰ্বাধিক 3 বছৰ বাবে বৃদ্ধি কৰিব পাৰি। 3 বছৰৰ কাৰণে তেওঁক এপইণ্টমেণ্ট দিয়া হয়, আৰু 3 বছৰ আকৌ তেওঁ কি কৰিব পাৰি? বৃদ্ধি কৰিব পাৰি। তাৰপাছত ইয়াত কি কৰা হৈছে? 15 নম্বৰ যিটো, আৰু বৰ্তমানৰ এটৰ্নি জেনেৰেল হৈছে কে ভেনুগোপাল। 2022 চনৰ ছেপ্টেম্বৰ মাহৰ পৰা তেখেত আছে, এইটো আমি মনত ৰাখিব লাগিব। এতিয়া নেক্সট কুৱেশ্যনৰ ফালে আমি আগবাঢ়ি যাওঁ। ইয়াত কিহৰ কথা কোৱা হৈছে যে 1993 চনৰ পিছপৰা শ্ৰেণীৰ আইনখন বছৰত বাতিল কৰা হৈছিলে। এতিয়া এই বাতিল কেতিয়া কৰা হৈছিলে? যে 1993 চনৰ যিটো পিছপৰা শ্ৰেণীৰ আয়োগ হয়, এই আয়োগৰ আইনখন কোনটো বছৰত বাতিল কৰা হৈছিলে?
যাৰ শুদ্ধ উত্তৰটো কি হ'ব 2018 চনত কেতিয়া কৰা হৈছিলে 2018 চনত কৰা হৈছিলে ঠিক আছে নেক্সট কুৱেশ্যনৰ ফালে আমি আগবাঢ়ি যাওঁ ঠিক আছে এইটো কৰা হৈছিলে 2018 চনত আমি অলৰেডি গম পাই গৈছো অলৰেডি আমি আলোচনা কৰি গৈছো এটা নেক্সট কুৱেশ্যনটো আমি চাই লওঁ যে কিহৰ কথা সুধিছে এটা চাওক তথ্যৰ অধিকাৰ আইনখন আইনৰ এটা ভাল উদাহৰণ আৰু ইয়াৰ কাম কৰাৰ যিটো সম্ভাৱনা অধিক কাৰণ কি হয় কিহৰ কাৰণে এতিয়া চাওক ই কি কৰে প্ৰবঞ্চনাৰ ওপৰত শাস্তি সহজ কৰে এইটো হয় জানো ই গণতন্ত্ৰৰ শত্ৰু হিচাপে কাম কৰে গণতন্ত্ৰৰ এনিমি হিচাপে কাম কৰে জানো নোৱাৰে ৰাইট টু ইনফৰমেশ্যনটো কি হয় জনসাধাৰণক জনাইহে তাৰপিছত ই কি কৰে ই দুৰ্নীতিক উৎসাহিত কৰা আইনসমূহৰ পৰিপূৰক হয় জানো নহয় ই কি কৰে ই মানুহক চৰকাৰত কি হৈ আছে সেই কথা জানিবলৈ ক্ষমতা প্ৰদান কৰে ই কি কৰে এম্পাৱাৰ্ছ টু পিপল টু ফাইণ্ড আউট what is happening in the গভৰ্ণমেণ্টত কি চলি আছে সেই কথা জানিবৰ কাৰণে RTI এক্ট যিটো ৰাইট টু ইনফৰমেশ্যন এক্ট হয় এই ৰাইট টু ইনফৰমেশ্যন এক্টে সহায় কৰে এইটো বহুত বেছি গুৰুত্বপূৰ্ণ হয় এতিয়া চাওক ভাৰতীয় সংবিধানৰ 19(1) অনুচ্ছেদৰ অধীনত তথ্যৰ অধিকাৰ এক মৌলিক অধিকাৰ হয় এটা তথ্য জনাৰ যিটো অধিকাৰ হয় এইটো এটা কি হয় মৌলিক অধিকাৰ হয় এটা 2005 চনৰ তথ্যৰ লাভৰ যিটো অধিকাৰ হয় এই অধিকাৰ আইনখনে নাগৰিকসকলক চৰকাৰক প্ৰশ্ন কৰাৰ ক্ষমতা প্ৰদানৰ জৰিয়তে চৰকাৰৰ কাম কাজৰ স্বচ্ছতা আৰু জবাবদিহিতাক প্ৰসাৰিত কৰে এইটো আমি জানিব লাগে যিটো আমাৰ RTI এক্ট হয় এই RTI ৰাইট টু ইনফৰমেশ্যন এক্ট হয় এই ইনফৰমেশ্যন এক্টটোৱে চৰকাৰৰ ভিতৰত কি চলি আছে যদি আপোনালোকে ইচ্ছা কৰে তেতিয়াহ'লে আপোনাৰ ওচৰে পাজৰে চলি থকা যিবিলাক ঠিকা আছে সেই ঠিকাৰ কামবিলাক যদি সঠিকভাৱে হৈছে নে নাই সেইখিনি কথা আপোনালোকে জানিবৰ কাৰণে RTI কৰিব পাৰে বা চৰকাৰৰ বিভিন্ন ধৰণৰ যি আঁচনি আছে সেই আঁচনিসমূহ কিমান ফলপ্ৰসূ হৈছে সেই কথা জানিবৰ কাৰণে আপোনালোকে RTI কৰিব পাৰে বিভিন্ন যিকোনো তথ্য আপোনালোকে জানিবৰ কাৰণে RTI কৰিব পাৰে ঠিক আছে নেক্সট কুৱেশ্যনৰ ফালে আমি আগবাঢ়ি যাওঁ এতিয়া চাওক ভাৰতবৰ্ষৰ সংবিধানৰ তলৰ কোনটো অন্যায়িক প্ৰকৃতিৰ হয় which of the following is non-justiciable in nature in Indian constitution non-justiciable এতিয়া non-justiciable প্ৰকৃতিৰ কোনটো হয় এতিয়া চাওক ইকুৱেলিটি অফ ল' এণ্ড ইকুৱেল প্ৰটেকশ্যন অফ ল' এই কথাটো কোৱাৰ লগে লগে আমি কোনটো আৰ্টিকুলৰ কথা মনত পেলাব লাগিব 14 নম্বৰ আৰ্টিকুল 14ত এই কথা উল্লেখ কৰা আছে ঠিক আছে 14 to 19 নিচিনা হৈ আছে 14ত উল্লেখ কৰা আছে তাৰপিছত প্ৰটেকশ্যন উইথ ৰেচপেক্ট টু কনভিকশ্যন অফ অফেন্স এইটো কি কৰা হৈছে অপৰাধৰ দোষী সাব্যস্ত হোৱাৰ ক্ষেত্ৰত সুৰক্ষা এইটো আমাৰ কি হয় ফাণ্ডামেণ্টেল ৰাইটছ হয় আৰু ফাণ্ডামেণ্টেল ৰাইটছ হোৱাৰ লগে লগে ই কি হ'ব জাষ্টিচেবল হ'ব ফাণ্ডামেণ্টেল ৰাইটছ কি হ'ব জাষ্টিচেবল হ'ব তাৰপাছত দিয়া আছে ইকুৱেল জাষ্টিচ এণ্ড ফ্ৰী লিগেল এডছ এইটো আমাৰ কি হয় ফ্ৰী লিগেল এডছটো কি হয় আমাৰ এইটো আমাৰ DPSPত উল্লেখ কৰা আছে ক'ত উল্লেখ কৰা আছে DPSP আৰু যেতিয়া DPSPৰ কথা আহে সেইটো কি হ'ব আমাৰ নন জাষ্টিচেবল হ'ব DPSP আমাৰ কি হয় নন জাষ্টিচেবল হয় ঠিক আছে DPSP বিলাক আমাৰ সদায় কি হ'ব নন জাষ্টিচেবল হ'ব সেইকাৰণে আমাৰ ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব যেতিয়া DPSPৰ কথা কয় এইটো আমাৰ কি হ'ব নন জাষ্টিচেবল হ'ব DPSP হওক তাৰপাছত আমাৰ ফাণ্ডামেণ্টেল যিটো আমাৰ ডিউটিছ আছে সেই ডিউটিছ নন জাষ্টিচেবল হয় প্ৰেম্বল অফ দ্য কনষ্টিটিউশ্যন নন জাষ্টিচেবল হয় এইটো আমি মনত ৰাখিব লাগিব কোনবিলাক জাষ্টিচেবল হয় কোনবিলাক নন জাষ্টিচেবল হয় যিবিলাক আমাৰ ফাণ্ডামেণ্টেল ৰাইটছৰ ভিতৰত আহে এতিয়া আমি চাওক ইয়াত কি কৰা হৈছে ফ্ৰীডম টু মেনেজ ৰিলিজিয়াছ এফেয়াৰ্ছ যিটো ধৰ্মীয় কাম কাজ পৰিচালনা কৰা অধিকাৰ যিটো আমাৰ ভাৰতবৰ্ষৰ সংবিধানৰ মৌলিক অধিকাৰ হয় এতিয়া ইয়াৰ যিটো নহয় নন জাষ্টিচেবল যিটো হয় বুলি সুধিছে সেইটো আমাৰ কি হয় সম ন্যায় আৰু বিনামূলীয়া আইনী সাহায্য ক'ত উল্লেখ কৰা আছে সেইটো কথা উল্লেখ কৰা আছে DPSPত ঠিক আছে নেক্সট কুৱেশ্যনৰ ফালে আমি আগবাঢ়ি যাওঁ এতিয়া চাওক
2019 চনৰ ভাৰতৰ সংবিধানত ক্ৰমে কিমান অনুচ্ছেদ আৰু অনুসূচিত আছিল এতিয়া চাওক আমাৰ 2019 চনৰ মতে ভাৰতবৰ্ষৰ সংবিধানত 448টা আৰ্টিকলছ আৰু কি আছে এইটো আমাৰ আৰ্টিকুলৰ সংখ্যা আৰু শিডিউলৰ সংখ্যা কিমান আছে 12টা আছে যদি পাৰ্টৰ কথা কওঁ তেতিয়াহ'লে 25 পাৰ্ট আছে ঠিক আছে এইটো আমি মনত ৰাখিব লাগিব ঠিক আছে চাওক এতিয়া 2019 চনলৈকে ভাৰতবৰ্ষৰ সংবিধানত 395টা অনুচ্ছেদ আৰু 12টা অনুসূচী আছিলে কিন্তু নাও 2022 চনত কি হৈ গ'ল ই 448টা অনুচ্ছেদ 12টা অনুসূচী আৰু ই কি হৈ গ'ল 25টা পাৰ্টত আছে ঠিক আছে এইটো আমি মনত ৰাখিব লাগিব এতিয়া ভাৰতবৰ্ষৰ সংবিধানৰ যদি মূল সংবিধানৰ কথা কওঁ তেতিয়াহ'লে 22টা অংশ আছিলে 22টা পাৰ্ট আছিলে 395টা অনুচ্ছেদ আছিলে আৰু 8টা অনুসূচী আছিলে এইটো কথা আমি মনত ৰাখিব লাগিব ঠিক আছে তাৰপিছত আমি নেক্সট কুৱেশ্যনৰ ফালে আগবাঢ়ি যাওঁ এতিয়া দেশত পঞ্চায়তী ৰাজ প্ৰতিষ্ঠানসমূহৰ প্ৰচাৰৰ লক্ষ্য কি হয় আমাৰ ভাৰতবৰ্ষৰ যিটো পঞ্চায়তী ৰাজ ব্যৱস্থা হয় এই পঞ্চায়তী ৰাজ ব্যৱস্থা প্ৰসাৰ যিটো হয় এইটো কোনটো কনষ্টিটিউশ্যন এমেণ্ডমেণ্ট এক্টৰ যোগেদি কৰা হৈছে কোনটো এক্টৰ লক্ষ্য আছিলে যে ভাৰতবৰ্ষত পঞ্চায়তী ৰাজ ব্যৱস্থা প্ৰৱৰ্তন কৰিব আগতে শিডিউলৰ সংখ্যা আছিলে 8টা ঠিক আছে 9 নম্বৰত আহিলে লেণ্ড ৰিফৰ্মছ 10 নম্বৰত আহিলে এণ্টি ডিফেকশ্যন ল 11 নম্বৰত আহিলে পঞ্চায়ত আহিলে আৰু 12 নম্বৰত আহিলে মিউনিচিপালিটি ঠিক আছে 12 নম্বৰত মিউনিচিপালিটি এইখিনিয়ে আমাৰ এড হৈছে পিছত ঠিক আছে ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব 73rd এমেণ্ডমেণ্ট কনষ্টিটিউশ্যন এমেণ্ডমেণ্ট এক্ট যিটো 73rd অপশ্যন চি ইয়াৰ শুদ্ধ উত্তৰ হ'ব ঠিক আছে 73rd নম্বৰ যিটো কনষ্টিটিউশ্যন এমেণ্ডমেণ্ট এক্ট হয় সেই এক্টৰ যোগেদি ভাৰতবৰ্ষৰ সংবিধানত পঞ্চায়তী ৰাজ ব্যৱস্থা যিটো হয় এই ব্যৱস্থা প্ৰৱৰ্তন কৰিব বিচৰা হৈছে বা প্ৰৱৰ্তন কৰা হৈছে ঠিক আছে এইটো বহুত বেছি গুৰুত্বপূৰ্ণ হয় আমি মনত ৰাখিব লাগিব ঠিক আছে তাৰপিছত নেক্সট কুৱেশ্যনৰ ফালে আমি আগবাঢ়ি যাওঁ কোনটো সংবিধান সংশোধনীৰ অধীনত গোৱাক পূৰ্ণাংগ ৰাজ্যৰ মৰ্যাদা প্ৰদান কৰা হৈছে এতিয়া গোৱা পূৰ্ণাংগ ৰাজ্যৰ মৰ্যাদা কেতিয়া লাভ কৰিলে গোৱাই পূৰ্ণাংগ ৰাজ্যৰ মৰ্যাদা কেতিয়া লাভ কৰিছে এইটো এটা প্ৰশ্ন কেতিয়া পূৰ্ণাংগ ৰাজ্যৰ মৰ্যাদা লাভ কৰিলে এই কুৱেশ্যনৰ এনচাৰটো আপোনালোকে সকলোৱে দিবলৈ পাৰিছেই ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব 56 নম্বৰ কনষ্টিটিউশ্যন এমেণ্ডমেণ্ট এক্ট এতিয়া চাওক ইয়াত কি কোৱা হৈছে যে 56 নম্বৰ দ্য কনষ্টিটিউশ্যন যিটো হয় 56 এমেণ্ডমেণ্ট এক্ট 1987 চনত কি কৰা হৈছিলে গোৱাক পূৰ্ণাংগ ৰাজ্যৰ মৰ্যাদা প্ৰদান কৰা হৈছিলে আৰু 52nd যিটো আছিলে এণ্টি ডিফেকশ্যন ল আছিলে 61ত কি কৰা হৈছিলে ভোটিং এজ ৰিডিউচ কৰা হৈছিলে ভোটিং এজ ৰিডিউচ কৰা হৈছিলে মানে কি কৰা হৈছিলে যে ভোটাৰ এজ 21ৰ পৰা কি কৰা হৈছিলে 18 কৰা হৈছিলে আগতে 21 আছিলে এতিয়া কি কৰা হ'ল 18 বছৰ লোকে ভোটদান কৰিব পাৰিব আৰু 71 নম্বৰ কনষ্টিটিউশ্যন এমেণ্ডমেণ্ট এক্টৰ যোগেদি কি কৰা হৈছিলে কংকণী মণিপুৰী আৰু নেপালী এই তিনিটা ভাষা কি কৰা হৈছিলে আমাৰ ভাৰতবৰ্ষৰ সংবিধানৰ যিটো 8th শিডিউলত কিহৰ কথা উল্লেখ কৰা আছে ভাষাৰ কথা উল্লেখ কৰা আছে আৰু সেই ভাষাৰ কথা উল্লেখ কৰা আছে ঠিক আছে এইটো আমি মনত ৰাখিব লাগিব ঠিক আছে নেক্সট কুৱেশ্যনৰ ফালে আমি আগবাঢ়ি যাওঁ নেক্সট কুৱেশ্যনটো হৈছে কোন বছৰত ভাৰতবৰ্ষৰ সংবিধান প্ৰস্তুত কৰিবলৈ মতিলাল নেহেৰুৱে কমিটিৰ অধ্যক্ষতা কৰিছিল এতিয়া মতিলাল নেহেৰুৱে কি কৰিছিলে চেয়াৰ কৰিছিলে কমিটি এটাৰ কাৰণে কি প্ৰস্তুত কৰিবৰ কাৰণে কনষ্টিটিউশ্যন অফ ইণ্ডিয়া প্ৰস্তুত কৰিবৰ কাৰণে তেওঁ কি হৈছিলে সভাপতি হৈছিলে কেতিয়া হৈছিলে ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 1928 চনত কেতিয়া হৈছিলে 1928 চনত হৈছিলে ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব নেহেৰু ৰিপৰ্ট যিটো 1928 আছিলে
তাৰপিছত ভাৰতৰ সংবিধানৰ বাবে নতুন ডমিনিয়নৰ মৰ্যাদা আৰু ফেডাৰেল চৰকাৰ গঠনৰ বাবে আবেদন কৰা স্মাৰক পত্ৰ আছিলে। সেইটো আমি মনত ৰাখিব লাগিব, পৰীক্ষাত আহি যাব পাৰে। নেক্সট কুৱেশ্যনৰ ফালে আমি আগবাঢ়ি যাওঁ। নেক্সট কুৱেশ্যনটো হৈছে ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদৰ দ্বাৰা বা অনুচ্ছেদৰ অধীনত এখন ৰাজ্যৰ ৰাজ্যপালক ৰাষ্ট্ৰপতিয়ে নিজ হাত আৰু চিলৰ তলত ৱাৰেণ্ট জাৰি কৰি নিযুক্তি দিয়ে। এতিয়া কোনটো আৰ্টিকল অনুসৰি নিযুক্তি দিব, এই কথাটো কি হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? অপশ্যন ডি, আৰ্টিকল 155। ঠিক আছে, নেক্সট কুৱেশ্যনৰ ফালে আমি আগবাঢ়ি যাওঁ। ঠিক আছে, এতিয়া বাকী যিবিলাক আৰ্টিকল আছে সেইখিনি আমি যদি চাওঁ, 55টো আমি ৰাজ্যপাল নিযুক্তিৰ কথা গম পালোঁ। 153 নম্বৰ গভৰ্ণৰ অফ ষ্টেট, এখন ৰাজ্যৰ বাবে এজন গভৰ্ণৰ থাকিব, এই কথা উল্লেখ কৰা আছে। 54ত কি কৰা হৈছে? এক্সিকিউটিভ পাৱাৰ অফ ষ্টেট, ৰাজ্যৰ এক্সিকিউটিভ পাৱাৰৰ কথা উল্লেখ কৰা আছে। 156ত কৰা হৈছে টাৰ্ম অফ অফিচ অফ গভৰ্ণৰৰ যিটো কাৰ্যকাল হয়, এই কাৰ্যকাল কি হ'ব বা কিমান হ'ব, এই কথা উল্লেখ কৰা আছে। এটা ভাৰতবৰ্ষৰ সংবিধানৰ অধীনত অনুচ্ছেদত উল্লেখ আছে যে দোষী সাব্যস্ত হোৱা ব্যক্তিৰ শাস্তি হ্ৰাস কৰাৰ বাবে ক্ষমা প্ৰদান কৰাৰ ক্ষমতা ৰাষ্ট্ৰপতিৰ থাকিব। এতিয়া ৰাষ্ট্ৰপতিয়ে কোনটো আৰ্টিকল অনুসৰি এজন ব্যক্তিয়ে দোষী সাব্যস্ত হৈছে আৰু তেওঁ কি কৰিব পাৰিব? ৰাষ্ট্ৰপতিয়ে তেওঁৰ যিটো দুখ হয় সেই দুখটো মাফ কৰিব পাৰিব বা তেওঁৰ যিটো শাস্তি হয় এই শাস্তি লাঘৱ কৰিব পাৰিব। ৰাষ্ট্ৰপতিয়ে কোনটো আৰ্টিকল অনুসৰি যে আপোনাক শাস্তি দিলেও ৰাষ্ট্ৰপতিয়ে কি কৰিব পাৰিব? সেই শাস্তিটো লাঘৱ কৰিব পাৰিব, কমাই দিব পাৰিব, যিটো ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতিৰ এটা গুৰুত্বপূৰ্ণ পাৱাৰ হয়। এজন ব্যক্তিক ফাঁচি দিয়া ব্যক্তিজনকো তেওঁ কি কৰিব পাৰিব? ৰেহাই দিব পাৰিব, ফাঁচিৰ পৰা তেওঁক ৰখাব পাৰিব। তেওঁৰ আৰ্টিকল নম্বৰ কোনটোত পাৱাৰ আছে? সেইটো আৰ্টিকল নম্বৰ 72ত পাৱাৰ আছে। এতিয়া চাওক, ৰাষ্ট্ৰপতিয়ে কি কৰিব পাৰিব? ক্ষমা আদি প্ৰদান কৰাৰ ক্ষমতা ভাৰতবৰ্ষৰ সংবিধানৰ 72 নম্বৰ আৰ্টিকলত আছে। এতিয়া 71 নম্বৰ যিটো আৰ্টিকল হয়, ইয়াত কি কৰা হৈছে? ৰাষ্ট্ৰপতি বা উপৰাষ্ট্ৰপতি নিৰ্বাচনৰ সৈতে জড়িত বা ইয়াৰ সৈতে জড়িত যিবিলাক বিষয় আছে সেই বিষয়ৰ লগত ৰিলেটেড হয়। 73rd যিটো কনষ্টিটিউশ্যন এমেণ্ডমেণ্ট এক্ট হয়, কনষ্টিটিউশ্যনৰ 73rd যিটো আৰ্টিকল হয়, এই আৰ্টিকল সংঘৰ কাৰ্যবাহী ক্ষমতাৰ পৰিসৰৰ কথা উল্লেখ কৰা আছে। তো 74th নম্বৰটো কিহত উল্লেখ কৰা আছে? 74টোত কিহত উল্লেখ কৰা আছে? কাউন্সিল অফ মিনিষ্টাৰ। ইয়াত কাউন্সিল অফ মিনিষ্টাৰে কি কৰিব? প্ৰধানমন্ত্ৰী যিজন ৰাষ্ট্ৰপতি হয় এই ৰাষ্ট্ৰপতিক সহায় আৰু পৰামৰ্শ আগবঢ়াব। ৰাষ্ট্ৰপতিক সহায় আৰু পৰামৰ্শ আগবঢ়াবৰ কাৰণে কি থাকিব? প্ৰধানমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰীৰ নেতৃত্বত মন্ত্ৰী পৰিষদ থাকিব। এই কথা উল্লেখ কৰা আছে। এতিয়া চাওক, সংবিধান সভাৰ নিৰ্বাচন অনুষ্ঠিত হৈছিলে। দ্য ইলেকশ্যন অফ দ্য কনষ্টিটিউট এছেম্বলি ইন ইণ্ডিয়া ৱেৰ হেল্ড ইন, কেতিয়া হৈছিলে? কনষ্টিটিউট এছেম্বলিৰ যিটো ইলেকশ্যন হয় এই ইলেকশ্যন কেতিয়া হৈছিলে? কনষ্টিটিউট এছেম্বলি আমি সকলোৱে জানো ভাৰতবৰ্ষত কনষ্টিটিউট এছেম্বলি কেতিয়া গঠন হৈছিলে? 1946 চনত। আৰু 1946 চনতে কি হৈছিলে? আমাৰ কনষ্টিটিউট এছেম্বলিৰ ইলেকশ্যন হৈছিলে। আৰু প্ৰেচিডেণ্ট কোন হৈছিলে? ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ হৈছিলে। কেতিয়া হৈছিলে? 11 ডিচেম্বৰ তাৰিখে হৈছিলে, মানে 11 ডিচেম্বৰ 1946ত হৈছিলে। ইয়াৰ আগতে 9 ডিচেম্বৰ তাৰিখে কোন আছিলে? সচিদানন্দ সিনহা আছিলে। তেওঁ চিলেক্টেড আছিলে কাৰণ তেওঁ ছিনিয়ৰ মষ্ট পাৰ্চন আছিলে, ছিনিয়ৰ মষ্ট মেম্বাৰ আছিলে, সেইকাৰণে তেখেতকে দায়িত্ব প্ৰদান কৰা হৈছিলে। আমি যেনেকে বিভিন্ন ধৰণৰ গাঁৱৰ মিটিংবিলাক অনুষ্ঠিত কৰিবলৈ যাওঁতে যিজন সৰু হয় তেওঁকে, যিজন ডাঙৰ হয় তেওঁকে আমি আচলতে কি কৰোঁ? সভাখন চলাবৰ কাৰণে সভাপতিৰ দায়িত্ব দিয়া হয়। ঠিক আছে, আৰু সেই দায়িত্বটোৱে সচিদানন্দ সিনহাক দিয়া হৈছিলে। পৰৱৰ্তী সময়ত কি হ'ল? ইলেকশ্যন হ'ল, আৰু ইলেকশ্যনত ৰাজেন্দ্ৰ প্ৰসাদ ডাঙৰীয়া ভাৰতবৰ্ষৰ কনষ্টিটিউট এছেম্বলিৰ প্ৰেচিডেণ্ট হ'ল। ইয়াত আমি চাই লওঁ
এতিয়া 1946 চনত কেবিনেট মিছন প্লেনৰ অধীনত 1946 চনত সমষ্টিবাসীৰ নিৰ্বাচন অনুষ্ঠিত হৈছিলে। তাৰপাছত 1934 চনত কি হৈছিলে, এমেণ্ডয় ফাৰ্ষ্ট প্ৰপ'জ, তেখেতে সংবিধান সভাৰ ধাৰণাৰ প্ৰথম প্ৰস্তাৱ আগবঢ়াইছিলে। 1935 চনত অফিচিয়েল ডিমাণ্ড হিচাপে লোৱা হৈছিলে। তাৰপাছত এছেম্বলি ফাৰ্ষ্ট মিট 9 ডিচেম্বৰ তাৰিখে ইয়াৰ প্ৰথম মিটিং হৈছিলে। তাৰপাছত কি হৈছিলে, 13 ডিচেম্বৰ তাৰিখে জৱাহৰলাল নেহৰুৱে বস্তুনিষ্ঠ প্ৰস্তাৱ, যিটো অবজেক্টিভ ৰিজলিউশ্যন হয়, এই অবজেক্টিভ ৰিজলিউশ্যন আগবঢ়াইছিলে। তাৰপৰা 11টা অধিৱেশনৰ বাবে বিধানসভাৰ বৈঠক অনুষ্ঠিত হৈছিলে। আৰু শেষত কি কৰা হৈছিলে, 26 নৱেম্বৰত কি হৈছিলে, ইয়াৰ শেষৰখন বৈঠক বা ইয়াক কি কৰা হৈছিলে, গ্ৰহণ কৰা হৈছিলে সংবিধানখনক। এইটোলৈকে আমি সকলোৱে জানো, এইখিনি কথা আমি জনা কথা হয়। এতিয়া ভাৰতবৰ্ষৰ সংবিধানৰ তলত কোনটো মৌলিক অধিকাৰ বলপূৰ্বক শ্ৰম নিষিদ্ধকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে? বলপূৰ্বকভাৱে শ্ৰম নিষিদ্ধ কৰাৰ ওপৰত কোনে গুৰুত্ব আৰোপ কৰিছে? কোনটো গুৰুত্ব আৰোপ কৰিছে? এতিয়া ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? বলপূৰ্বক শ্ৰম নিষিদ্ধ কৰা কোনটো আৰ্টিকল হয়? বলপূৰ্বকভাৱে শ্ৰম নিষিদ্ধ কৰা যিটো আৰ্টিকল হয়, এইটো কোনটো হয়? ৰাইট এগেইনষ্ট এক্সপ্ল'টেশ্যন, যিটো শোষণৰ বিৰুদ্ধে অধিকাৰ। এইটো হ'ব শোষণৰ বিৰুদ্ধে অধিকাৰ। এতিয়া চাওক, শোষণৰ বিৰুদ্ধে অধিকাৰ যিটো হয়, মানৱ সৰবৰাহ আৰু বলপূৰ্বক শ্ৰম নিষেধাজ্ঞা কৰা হৈছে। এইটো কিমান নম্বৰ আৰ্টিকল অনুসৰি? 23 মতে কৰা হৈছে। তাৰপিছত 24 নম্বৰ যিটো আৰ্টিকল হয়, ইয়াত কিহৰ কথা কোৱা হৈছে? কাৰখানা আদিত শিশুক যিটো নিয়োগ কৰা হয়, এই নিয়োগটো নিষিদ্ধ কৰা হৈছে। শিশুসকলৰ কাম কি হয়? পঢ়া শুনা কৰা। তেওঁলোকে পঢ়া শুনা কৰিব লাগিব, হয় নাই? তাৰপিছত আমি নেক্সট কুৱেশ্যনৰ ফালে আগবাঢ়ি যাওঁ। এতিয়া চাওক, তলৰ কোনটো গ্ৰাহক সুৰক্ষা আইন 2019ৰ অধীনত গ্ৰাহকৰ অধিকাৰ নহয়? গ্ৰাহকৰ অধিকাৰ কোনটো নহয়? এতিয়া আপোনালোকে এই কুৱেশ্যনৰ এনচাৰটো আপোনালোকে কমন চেন্স লগাইয়ে দিব পাৰিব। কোনটো গ্ৰাহকৰ কি নহয়? গ্ৰাহকৰ অধিকাৰ নহয়। ৰাইট টু ৱৰ্ক গ্ৰাহকৰ অধিকাৰ হ'ব নোৱাৰে, হয় নহয়? বাকীখিনি হয়। ৰাইট টু ৱৰ্ক গ্ৰাহকৰ অধিকাৰ নহয়। তাৰপাছত আজি শেষৰটো কুৱেশ্যন হৈছে যে ভাৰতবৰ্ষৰ সংবিধানৰ তলৰ কোনটো অনুচ্ছেদ অনুসৰি দেশৰ এজন নাগৰিকৰ জীৱন সুৰক্ষা আৰু ব্যক্তিগত স্বতন্ত্ৰতা আদিৰ অধিকাৰ আছে? ইয়াত একৰ্ডিং টু হুইচ অফ দ্য ফলোয়িং আৰ্টিকলছ অফ দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া ডজ চিটিজেন অফ ইণ্ডিয়া citizen of the country having a rights to protection of life and personal liberty? protection of life and personal liberty বুলি কোৱাৰ লগে লগে আমি কোনটোৰ কথা কওঁ? protection of life and personal liberty বুলি কোৱাৰ লগে লগে আমি আৰ্টিকল নম্বৰ কিমানত কম? আৰ্টিকল নম্বৰ 21 হ'ব ৰাইট টু লাইফ এণ্ড পাৰ্চনেল লিবাৰ্টি। ঠিক আছে, ইয়াত বাকী যিখিনি আৰ্টিকল আছে সেই আৰ্টিকলৰ কথা যদি আমি চাওঁ, 21ৰ কথা আমি গম পালোঁ। 17 কি কৈছে? এবলিশ্যন অফ টাইটেলছৰ কথা কোৱা হৈছে। 20 নম্বৰত কি কোৱা হৈছে? অপৰাধৰ বাবে দোষী সাব্যস্ত হোৱাৰ ক্ষেত্ৰত সুৰক্ষা। আৰু 26ত কিহৰ কথা কোৱা হৈছে? যিবিলাক ধৰ্মীয় কাম কাজ পৰিচালনাৰ স্বাধীনতাৰ কথা উল্লেখ কৰা আছে। ঠিক আছে, যদি ADRE 3.0 কাৰণে প্ৰস্তুতি চলাই আছে, তেতিয়াহ'লে ADRE 3.0 ফাউণ্ডেশ্যন কোৰ্চ এটা আছে, আপোনালোকে লৈ ল'ব পাৰিব। যিসকলে লোৱা নাই, বহুতে লৈছে আৰু বহুতে আমাৰ লগত ক্লাছ কৰি আছে। যিসকলে লোৱা নাই তেওঁলোকে ল'ব পাৰিব। যদি আপোনালোকে SSC GDৰ কাৰণেও প্ৰস্তুতি চলাই আছে, বহুতে দৌৰি আছে, বহুতে ফোনো কৰি আছিলে আমালৈ SSC GDৰ কাৰণে যিসকলে প্ৰস্তুতি চলাম বুলি ভাবি আছে বা যিসকলে প্ৰস্তুতি চলাই আছে, তেওঁলোকে আমাৰ SSC এই কোৰ্চটো জইন হৈ ল'ব পাৰিব। ঠিক আছে, সকলোৱে ইমান ধুনীয়াকৈ ক্লাছত সহযোগ কৰাৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰি মোৰ আজিৰ ক্লাছটো মই ইমানতে সামৰণি মাৰিছোঁ। নেক্সট ক্লাছত আমি এনেকুৱা ধৰণৰে গুৰুত্বপূৰ্ণ যিবিলাক কুৱেশ্যন হয় আৰু আপোনালোকৰ পৰীক্ষাত সহায় হোৱাব পৰাকৈ এনেকুৱা ধৰণৰ কুৱেশ্যন লৈ আপোনালোকৰ লগত আকৌ এবাৰ আহিম। তেতিয়ালৈকে আহোঁ। জয় আই অসম।